সো আজি আমি মেইনলি আমাৰ যেটো আসাম বাজেট আছে আসাম বাজেট ডিসকাস কৰিম এইটো যেটো ডিসকাশন হয় এইটো নট অনলি পিএসসিসি মই ৰিলেভেন্ট ৰাখিম আহিবলগীয়া যেটো ডিএমই পৰীক্ষা আছে বা আসাম পুলিচৰ পৰীক্ষা বা যিকোনো ধৰণৰ আসামৰ কম্পিটিটিভ এক্সামিনেশন ঠিক আছে অকল এপিএসসিসি নহয় মই কম যে এপিএসসিসিৰ কাৰণে কি বস্তু ইম্পৰ্টেন্ট হয় আৰু বাকিখিনি এক্সামিনেশনৰ কাৰণে কি বস্তু ইম্পৰ্টেন্ট হ'ব ঠিক আছে আৰু ইয়াত আমি বেসিক্সটো মানে বেসিকৰ পৰা আৰম্ভ কৰি এডভান্স লৈকে যাম আৰু যিসকলে অলপ হলো ইকোনমিক্স নাজানে তাহাঁতৰ কাৰণেও যাতে ৰিলেভেন্ট হয় হেতু মই এই পাৰ্টিকুলাৰ ক্লাছটোত ধ্যানত ৰাখিম ঠিক আছে ওকে প্ৰথম কথাটো বাজেট মানে কি সো যিসকলে ইউনিয়ন বাজেটৰ এনালাইসিস চোৱা নাই তাহাঁতি আমাৰ মেইনলি ইউটিউব চেনেল যেটো আছে সেই ইউটিউব চেনেলত গৈ পিনে ইউনিয়ন বাজেটৰ এনালাইসিস চাই ল'ব পাৰে ইকোনমিক্সৰ চাই ল'ব পাৰে তাত ময়ো কৈছো ইউনিয়ন বাজেটৰ এনালাইসিসত দেন অলসো ইয়াতো মই কম যে হোৱাট ইজ বাজেট ঠিক আছে বাজেট একচুয়ালি কি হয় যে বাজেটত মেইনলি আমাৰ যেটো গভৰ্নমেন্ট আছে এই ক্ষেত্ৰত আমাৰ এতিয়াৰ ক্ষেত্ৰত কি হ'ব যে মেইনলি স্টেট গভৰ্নমেন্টৰ আহিবলগীয়া যেটো ফাইনান্সিয়েল ইয়াৰ আছে হোৱাট ইজ দিস ফাইনান্সিয়েল ইয়াৰ মানে আপোনাৰ যেটো মানে 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰি আপোনাৰ 31 মাৰ্চ লৈকে ঠিক আছে দিস ইজ ফাইনান্সিয়েল ইয়াৰ তো আহিবলগীয়া যেটো ফাইনান্সিয়েল ইয়াৰ আছে তাত টোটাল কিমান ৰিসিপ্ট হ'ব মানে টোটাল কিমান ইনকাম আহিব গভৰ্নমেন্টৰ ওচৰত আৰু টোটাল কিমান এক্সপেন্ডিচাৰ হ'ব গভৰ্নমেন্টৰ ফালৰ পৰা তো তাৰ এটা এস্টিমেট তাক ক'ব বাজেট ঠিক আছে তো মেইনলি কিন্তু এই যেটো বাজেট ওয়ার্ড আছে সেই বাজেট ওয়ার্ডটো মেইনলি কি হয় যে বাজেটটো আমাৰ এটা আনঅফিচিয়েল টার্ম হয় এনেকুৱা ধৰণৰ বাজেট যেটো টার্ম আছে সেই বাজেট টার্মটো কেতিয়াও আমাৰ কনস্টিটিউশনত মেনশন কৰা নাই তো কনস্টিটিউশনত মেনশন কি আছে কনস্টিটিউশনত মেনশন আছে এনুৱেল ফাইনান্সিয়েল স্টেটমেন্ট বুলি বাজেট কি হয় আমি মেইনলি ইনফৰ্মেলি বাজেট ওয়ার্ডটো ইউজ কৰো এনে একচুয়ালি যেটো অফিচিয়ালি আমাৰ কনস্টিটিউশনত এনুৱেল ফাইনান্সিয়েল স্টেটমেন্ট বুলি মেনশন কৰা আছে ঠিক আছে আৰু যেটো স্টেট বাজেটৰ কথা মেইনলি আমাৰ আৰ্টিকেল নাম্বাৰ 202 ঠিক আছে আৰ্টিকেল নাম্বাৰ 202 ত লিখা আছে ওকে তো এইটো ইম্পৰ্টেন্ট এটা কোৱেশ্চন হ'ব পাৰে যে আমাৰ যে ষ্টেট গভৰ্নমেন্টে ষ্টেট লেজিসলেটিভ এসেম্বলিত গৈ পিনে বাজেটটো প্ৰেজেন্ট কৰে আমাৰ ষ্টেট গভৰ্নমেন্টৰ ফালৰ পৰা যিজন ফাইনান্স মিনিষ্টাৰ আছে এতিয়া আমাৰ ফাইনান্স মিনিষ্টাৰ অজন্তা নেওগে যেটো আপোনাৰ মেইনলি state legislative assembly present করে সেইটো under this article ঠিক আছে article number 202 আন্ডাৰত মেইনলি কৰা হয় ঠিক আছে তো এইটো কথা প্ৰথম আপোনালোকে মনত ৰাখিব ঠিক আছে ওকে সো ইয়াৰ পৰা আপোনালোকে যদি পাৰে মানে কাবাৰ কি হয় যে কিছুমান ষ্টুডেন্ট এনেকুৱা ধৰণৰ থাকে যে হাতি লগে লগে নোটস বনাই যায় ঠিক আছে তো নোটস বনাই যদি গৈ পিনে আপোনাৰ ভাল লাগে বা আপোনাৰ মেইনলি তেতিয়া ভাল ধৰণে মনত থাকে তেতিয়া হলে ইউ ক্যান মেক নোটস আদারওয়াইজ মই এই যেটো পিপিটি আছে মই আপোনালোকক প্ৰভাইড কৰি দিম ঠিক আছে ডোন্ট ওয়ারি अबाउट ইট আৰু এইটো নোটছৰ ফৰমেটতে আছে ইয়াত ইৰিলেভেন্ট কথা একো লিখা নাই ঠিক আছে তো যেটো ৰিলেভেন্ট হয় সেই ৰিলেভেন্ট কথাখিনি মেইনলি ইয়াত লিখা আছে ওকে তো এইটো কথা মই অলৰেডি ডিসকাস কৰিলো এইটো ৰিসিপ্ট আৰু এক্সপেন্ডিচাৰৰ এস্টিমেশন হয় বাজেট ওকে বাজেট কিন্তু ওয়ার্ডটো মেনশন নাই কনস্টিটিউশনত ওকে আমাৰ অসমত বাজেট কোনে প্ৰিপেয়াৰ কৰে ফাইনান্স ডিপাৰ্টমেন্ট গভৰ্নমেন্ট অফ আসামৰ ফাইনান্স ডিপাৰ্টমেন্টে বাজেট প্ৰিপেয়াৰ কৰে আৰু ফাইনান্স ডিপাৰ্টমেন্ট বনিছে আন্ডাৰ দিস রুল ঠিক আছে আসাম রুলস অফ ওয়ান এক্সিকিউটিভ বিজনেস 1968 ঠিক আছে তো এই রুলৰ আন্ডাৰত এই ডিপাৰ্টমেন্টটো বনিছে আৰু এই ডিপাৰ্টমেন্টটোৱে আমাৰ যেটো বাজেট আছে বাজেটক প্ৰিপেয়াৰ কৰে ওকে আৰু এই যে রুলটো বনিছে এই রুলটো কোনটো কনস্টিটিউশনৰ আৰ্টিকেলৰ মতে এটো হল আৰ্টিকেল নাম্বাৰ আপোনাৰ 166 ঠিক আছে 166 ৰ আৰ্টিকেল নাম্বাৰ কনস্টিটিউশনৰ আৰ্টিকেলৰ মতে এই যেটো রুল আছে এই রুলটো বনিছে আৰু এই রুলৰ আন্ডাৰত আমাৰ আসামৰ যেটো ফাইনান্স ডিপাৰ্টমেন্ট আছে এই ফাইনান্স ডিপাৰ্টমেন্টটো বনিছে এতিয়া আপোনালোকে ভাবিছে চাগে আৰ্টিকেল নাম্বাৰ 166 ত কি লিখা আছে এতিয়ালৈকে আমি কনস্টিটিউশনৰ দুটা আৰ্টিকেল পাই গলো এটা হল আৰ্টিকেল নাম্বাৰ 202 ঠিক আছে এতিয়া আৰ্টিকেল নাম্বাৰ 112 ঠিক আছে এইটো যদি আপোনালোকৰ মনত আছে মই কৈছিলো আৰ্টিকেল নাম্বাৰ 112 ইজ ৰিলেটেড টু এনুৱেল ফাইনান্সিয়েল স্টেটমেন্ট অফ দা ইউনিয়ন ঠিক আছে কিন্তু এইটো আৰ্টিকেল নাম্বাৰ 202 ইজ ৰিলেটেড টু দা এনুৱেল ফাইনান্সিয়েল স্টেটমেন্ট অফ দা ষ্টেট গভৰ্নমেন্টস ওকে তো এইবোৰ কথাত মেইনলি আমাৰ কি হয় যে কোৱেশ্চনছ বোৰ হুদে আমাৰ কম্পিটিটিভ এক্সামিনেশন বোৰত সো মেইনলি আমাৰ কম্পিটিটিভ এক্সামিনেশন বোৰ এতিয়া কেনেকুৱা ধৰণৰ হৈছে এতিয়া এনালাইটিক্যাল হৈছে এতিয়া অকল সাবজেক্ট অকল ইকোনমি জানে তো অকল ইকোনমি জানিলে নহব এতিয়া আমি ইন্টাৰ মিক্স কৰি পিনে মানে পঢ়িব লাগিব বস্তুবোৰক এতিয়া সক মই যিমানটো পাৰিছো যেটো ৰিসেন্ট ট্ৰেন্ড আছে সেই ট্ৰেন্ডটোক লৈ আনি মই আপোনালোকক পঢ়াবলৈ চেষ্টা কৰো ইয়াত মই কি কৰিছো ইকোনমি আৰু পলিটিক্স মিক্স কৰি পিনে যেটো আপোনালোকে জানিব দৰকাৰ আছে হেতু মই জনাইছো আৰু ইকোনমি আৰু পলিটিক্স মিক্স কৰি পিনে পঢ়িলেহে আপুনি এক্স্যাক্টলি বাজেটৰ যেটো ওভাৰভিউ আছে সেই বাজেটৰ ওভাৰভিউটো আপোনালোকে পাব ঠিক আছে
ওকে, তো এইটোতো আমি গম পালো আৰ্টিকেল নাম্বাৰ 202 মানে কি, ঠিক আছে। আৰ্টিকেল নাম্বাৰ 166ত কি লিখা আছে, এইটো পাৰ্ট 4ত আছে কনষ্টিটিউশ্যনৰ। ইয়াত সেইটোৱে কথা লিখা আছে যে যিখিনি মেইনলি আমাৰ মানে ষ্টেট গভৰ্ণমেণ্টে কেনেকৈ কাম কাজ কৰিব, ঠিক আছে, আণ্ডাৰ দ্য হেণ্ডেল চিল অফ দ্য গভৰ্ণৰ। গভৰ্ণৰে যেনেকুৱা ধৰণে ক'ব, একচুৱেলি গভৰ্ণৰেতো এটা নমিনেল হেড হয়। একচুৱেলি আমাৰ CM যিজন আছে, CM আৰু তাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছ, তাহাঁতি গভৰ্ণৰক কয় আৰু গভৰ্ণৰে একৰ্ডিংলি কাম কাজ কৰে। তো সেই কথাবোৰেই মেইনলি আৰ্টিকেল নাম্বাৰ 166ত লিখা আছে, ঠিক আছে। তো ষ্টেট কণ্ডাক্ট অফ বিজনেছ অফ দ্য গভৰ্ণমেণ্ট অফ এ ষ্টেট, ঠিক আছে, এই কথাষাৰ মেইনলি 166ত লিখা আছে। এইবোৰ আৰ্টিকেল ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই লিখিছোঁ। এইবোৰ আৰ্টিকেল আপোনালোকে মনত ৰাখিব লাগিব আৰু আপোনালোকে এক্সামিনেশ্যনতো কুৱেশ্যন পাব, ঠিক আছে। তো এইটো আমি কি পঢ়ি আছোঁ, প্ৰথমে আমি বাজেট কি হয় জানি লওঁ, তাৰপিছত বাজেটটো ভাল ধৰণে পঢ়িম, যিটো আমাৰ এইবাৰৰ বাজেট আছে 2025ত। ওকে, এতিয়া অসমত হিষ্ট্ৰী অফ বাজেট, ঠিক আছে। মই দুটা ফেক্ট ইম্পৰ্টেণ্ট পাইছোঁ, এইবোৰ চব মই ডাইৰেক্টলি ৱেবছাইট অসম গভৰ্ণমেণ্টৰ ৱেবছাইটৰ পৰা লৈছোঁ। এইখিনি ভেৰিফাইড ফেক্ট হয়, ঠিক আছে। তো আৰু আমি লাষ্ট ইয়াৰত দেখি পাইছোঁ যে অসম গভৰ্ণমেণ্টৰ ৱেবছাইটৰ পৰা বহুতখিনি কুৱেশ্যনছ আহিছে। তো আল্টিমেটলি আমি তাৰ পৰা মেইনলি চাইছোঁ, ঠিক আছে। তো মই হিষ্ট্ৰী অফ বাজেট যদি চাওঁ, তেতিয়াহ'লে প্ৰি ইণ্ডিপেণ্ডেণ্ট মানে আমাৰ দেশ স্বাধীন হোৱাৰ আগতে আমাৰ প্ৰথম বাজেট আমাৰ যিজন চিফ মিনিষ্টাৰ আছিলে 1937ত, মেইনলি আপোনাৰ মৌলভী সৈয়দ ছাৰ মহম্মদ চেদুদুল্লাহ, ঠিক আছে। তো তেওঁ প্ৰেজেণ্ট কৰিছিলে, ঠিক আছে। ইয়াত দেখিছেনে, তেওঁ ফাইনেন্স মিনিষ্টাৰ নহয়, চিফ মিনিষ্টাৰ হয়। তো প্ৰি ইণ্ডিপেণ্ডেণ্টৰ আগত আমাৰ অলপ ষ্ট্ৰাকচাৰটো বেলেগ ধৰণৰ আছিলে। তো ইয়াত আপোনালোকে কনফিউজ হ'ব বা এক্সামিনাৰে আপোনাক কনফিউজ কৰিব, তেওঁক লিখি দিব ফাইনেন্স মিনিষ্টাৰ, আপুনি বা চিফ মিনিষ্টাৰো লিখিব পাৰে। আপুনি ভাবিব যে চিফ মিনিষ্টাৰটো বাজেট প্ৰেজেণ্ট নকৰে, মেইনলি ফাইনেন্স মিনিষ্টাৰহে কৰে, কিন্তু ইয়াত চিফ মিনিষ্টাৰ লিখা আছে, তেওঁ আমাৰ চিফ মিনিষ্টাৰ আছিলে। যদি আপোনালোকে অলপ হিষ্ট্ৰী পঢ়িছে, আছাম হিষ্ট্ৰী, তেতিয়াহ'লে গম পায়, ৰাইট। আৰু আফটাৰ ইণ্ডিপেণ্ডেণ্ট, দিছ ইজ মোৰ ইম্পৰ্টেণ্ট, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট হয়, এইবোৰ এক্সামিনেশ্যনত সুধিব পাৰে, এডিআৰই গতে এক্সামিনেশ্যন বা ওৱান ডে এক্সামিনেশ্যনত এইবোৰ কুৱেশ্যন সোধে, ঠিক আছে। তো ফাৰ্ষ্ট বাজেট কোনে প্ৰেজেণ্ট কৰিছিলে আমাৰ অসমত, এইবোৰ কুৱেশ্যন সোধে। কোন আমাৰ বিষ্ণুৰাম মেধি, ঠিক আছে। বিষ্ণুৰাম মেধি তেতিয়াৰ ফাইনেন্স মিনিষ্টাৰ আছিলে আৰু তেওঁ আপোনাৰ 1948ত প্ৰথম মানে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াত অসমৰ বাজেট প্ৰেজেণ্ট কৰিছিলে, ঠিক আছে। দিছ ইজ দ্য হিষ্ট্ৰী অফ মানে বাজেট মানে হিষ্ট্ৰী অফ আছামছ বাজেট। অ'কে, এতিয়া চাওক মেইনলি এতিয়া আমি আছাম বাজেটত সোমাই যাওঁ এতিয়া, ঠিক আছে। তো আছাম বাজেটত মেইনলি ভিজন কি হয়, এইবাৰৰ যিটো বাজেট আছে বিকশিত আছাম, ঠিক আছে। আগতে এইটো ক'ৰ পৰা ইনস্পায়াৰ হৈছে আপোনালোকে গম পাইছে, বিকশিত ভাৰতৰ পৰা ইনস্পায়াৰ হৈ পিনে বিকশিত আছাম আহিছে। তো ভিজন, প্ৰথম কথা ওৱান ডে টাইপৰ এক্সামিনেশ্যনত কি সুধিব পাৰে যে এইবাৰ বাজেটৰ ভিজন কি হয় বা থিম কি হয়, ঠিক আছে, বিকশিত আছাম। অ'কে, এক নম্বৰ কথা ফেক্ট মনত ৰাখিব। তাৰপিছত কি কৈছে, বিকশিত আছামৰ কাৰণে, ঠিক আছে, ভিজন ফৰ বিকশিত আছামৰ কাৰণে মানে ডেভেলপ আছামৰ কাৰণে আমাৰ পিলাৰ আছে কিছুমান, ঠিক আছে। দিছ আৰ দ্য পিলাৰ্ছ বা কি প্ৰায়ৰিটিছ। তো আমাৰ APSC সুধিব পাৰে যে হুইচ অফ দ্য ফলোয়িং আৰ দ্য কি প্ৰায়ৰিটিছ অফ দ্য আছাম বাজেট 2025-26 হ'ব পাৰে, সেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। তাৰপিছত আপোনাৰ অপশ্যনছ দিব পাৰে। অ'কে, তো কি প্ৰায়ৰিটিছখিনি আমি মনত ৰাখিব লাগিব, ঠিক আছে। এবাৰ চাই লওঁ আমি কি প্ৰায়ৰিটিছ। প্ৰথম হ'ল আপোনাৰ আছাম একৰ্ডৰ ক্লজ নাম্বাৰ 6। ইয়াৰ পৰা আমি আছাম একৰ্ডৰ ক্লজ নাম্বাৰ 6ৰ ওপৰতো এটা কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ আমাৰ ফিউচাৰ এক্সামিনেশ্যনবোৰত, ঠিক আছে। চব বাজেট আৰু ইকনমিক ছাৰ্ভে বহুত ডাঙৰ ডাঙৰ হিণ্ট দিয়ে আমাক যে এইবাৰৰ যিটো পেপাৰ আছে সেই পেপাৰত কি কুৱেশ্যনছ আহিব পাৰে, ঠিক আছে। সেইটো কাৰণে আমি মেইনলি বহুত বেছি ফ'কাছড উইথ আমি এই বাজেটটোক চাব লাগিব, কাৰণ ইয়াৰ পৰা বহুত বেছি ইনস্পায়াৰ্ড হ'ব আমাৰ এক্সামিনাৰ, ঠিক আছে। আমাৰ এক্সামিনাৰে ইয়াৰ পৰাই কুৱেশ্যন সুধিব আৰু বাজেটৰ পৰা কুৱেশ্যন সুধিবই, ঠিক আছে। যিকোনো আমাৰ এতিয়াৰ পৰা যিমানখিনি এক্সামিনেশ্যন হ'ব, স্পেচিয়েলি APSCত আমাৰ বাজেটৰ পৰা 3-4টা কুৱেশ্যন থাকে, ঠিক আছে। কোনোবাই যদি ইকনমি প্ৰিপেয়াৰ নকৰোঁ, সি যদি আপোনাৰ ইউনিয়ন বাজেট আৰু ইউনিয়নৰ ইকনমিক ছাৰ্ভে আৰু আছাম বাজেট প্ৰিপেয়াৰ কৰি যায়, তেতিয়াহ'লে মোটামুটি 50 to 60% ইকনমিৰ কুৱেশ্যন ইয়াৰ পৰাই আহে কিন্তু, ঠিক আছে। মই এইটো আপোনালোকক কৈছোঁ, যদি বিশ্বাস হোৱা নাই আপোনালোকে পাষ্ট ইয়াৰৰ পেপাৰ এনালাইচিছ কৰি চাব পাৰে, ঠিক আছে। তো এতিয়া এই মোৰ কাহটো আহি থাকিব দেই, এইটো বেয়া নাপাব আপোনালোকে যে বিকজ মোৰ গাটো একেবাৰে ভাল নহয়, তেতিয়াও মই যিমানটো পাৰিছোঁ সিমানটো মই মানে ফ'কাছ কৰি পিনে আপোনালোকক পঢ়াবলৈ চেষ্টা কৰি আছোঁ, ঠিক আছে। কাৰণ নহ'লে কি হয় যে এটা মানে এতিয়া বাজেট আহিছে, এতিয়া বাজেটটো পঢ়োতে লাগি থাকে। আদাৰৱাইজ মই যদি এসপ্তাহ পিছত পঢ়াওঁ, তেতিয়াহ'লে কি হৈ যায়, সেই যিটো জোচ আছে জোচটো গুচি যায়। তো আল্টিমেটলি আই এম ইউটিলাইজিং দেট জোচ, ঠিক আছে। অ'কে, তো প্ৰথম আমি কি প্ৰায়ৰিটিছ পঢ়ি আছোঁ এইবাৰৰ বাজেটৰ, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইবোৰ ইয়াৰ পৰা কুৱেশ্যন সুধিব, ঠিক আছে।
ইয়াৰ পৰা কিন্তু কুৱেশ্যন সুধিব পাৰে মই আপোনালোকক কৈছো যে কি প্ৰায়ৰিটিছৰ পৰা কুৱেশ্যন আহিব পাৰে ঠিক আছে ইম্পৰ্টেণ্ট হয় ভালকৈ মনত ৰাখিব লাগিব প্ৰথম কথা আমাৰ যিটো আসাম একৰ্ড আছে আসাম একৰ্ডৰ ক্লজ 6 ইমপ্লিমেণ্ট কৰা হ'ব ঠিক আছে এক নম্বৰ কথা অ'কে তাৰপিছত হ'ল যে আপোনাৰ এণ্টিপ্ৰিনিয়ৰশ্বিপ আৰু স্কিল ডেভেলপমেণ্টৰ ওপৰত ফ'কাছ কৰা হৈছে ইয়াৰ পৰা আমি মেইনছৰ যিটো এপিএছচি মেইনছ আছে এপিএছচি মেইনছত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে কি কি থিমৰ ওপৰত কুৱেশ্যন আহিব পাৰে সেইটোৰ ওপৰতো কিন্তু আমি মেইনলি কি কৰিব পাৰোঁ মানে এক্সপেক্টেড কুৱেশ্যন আমি ওলাই ল'ব পাৰোঁ ঠিক আছে এতিয়া এণ্টিপ্ৰিনিয়ৰশ্বিপ বা স্কিল ডেভেলপমেণ্টৰ ওপৰত মেইনলি মেইনছত আমি কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ ঠিক আছে তাৰপিছত এই এপিএছচিৰ প্ৰিলিমছত আসাম একৰ্ডৰ ওপৰত কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ স্পেচিয়েলি ক্লজ 6ৰ ওপৰত কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ মেইনছতো আমি কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ ঠিক আছে তো ইয়াৰ পৰা ইনস্পায়াৰ্ড হ'ব এইবোৰ আমি প্ৰিপেয়াৰ কৰি যাম এজন চিৰিয়াছ এছপিৰেণ্টে এইবোৰ প্ৰিপেয়াৰ কৰি যাব ঠিক আছে তো ইয়াৰ পৰা আমি নট অনলি আমি বাজেট অকল প্ৰিপেয়াৰ কৰা নাই আমি ফিউচাৰ এক্সামিনেশ্যনবোৰত কি কি কুৱেশ্যন আহিব পাৰে সেইখিনিও আমি চাই আছোঁ ঠিক আছে তো দিছ ইজ দ্য একচুৱেল এনালাইচিছ অ'কে তাৰপিছত হ'ল যে এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰৰ ওপৰত মেইনলি ফ'কাছ আছে অ'কে এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰৰ ওপৰত মেইনলি ফ'কাছ কৰা হৈছে নেক্সট হ'ল আপোনাৰ ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰতো ফ'কাছড আছে অ'কে ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ নেক্সট হ'ল আপোনাৰ কি ষ্টেণ্ডিং উইথ আৱাৰ এমপ্লয়িজৰ লগতো মেইনলি মানে এমপ্লয়িজবোৰকো হেল্প কৰিব বুলি এইবাৰৰ বাজেটে কৈছে ঠিক আছে আৰু তাৰপিছত আপোনাৰ গাৰ্ল এডুকেশ্যন এণ্ড ওমেন এম্পাৱাৰমেণ্টৰ ওপৰতো ফ'কাছ আছে টোটেল কিমান আপোনাৰ কেইটা প্ৰায়ৰিটিৰ কথা কৈছে 6টা প্ৰায়ৰিটিৰ কথা কৈছে মেইন কথা হ'ল যে এইবোৰক আমি মনত কেনেকৈ ৰাখিম নহ'লে এইটো চব এইটোতো আপোনালোকে ছ'চিয়েল মিডিয়াতো পাই যাব বা ক'ৰবাত পাই যাব ঠিক আছে কোচিং মেটেৰিয়েলটো পাব এইবোৰক মনত ৰখাৰ উপায়ৰ কাৰণে মেইনলি আমি চাব লাগিব আদাৰৱাইজ এইখিনি পঢ়ি পিনে একো লাভ নাই যদি আপুনি এক্সামিনেশ্যন হলত মেইনলি এইবোৰক আমি যদি ৰিকল কৰিব নোৱাৰোঁ তেতিয়াহ'লে এইবোৰ কোনো কাম নাই তো ৰিকল কৰাৰ কাৰণে মই আপোনালোকৰ কাৰণে এইটো ট্ৰিক আনিছোঁ ঠিক আছে দিছ ইজ দ্য ট্ৰিক তো আপুনি মনত ৰাখিব A2 ঠিক আছে A2 WI ঠিক আছে যি টি কৰি পিনে আপুনি এই বস্তুটোক মনত ৰাখক এইটো মানে এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ আৰু এটা দুটা মানে A2 মানে ঠিক আছে আপোনাৰ আসাম একৰ্ড ক্লজ 6 মনত থাকিবনে তাৰপিছত ইটো মানে দুটা আছে এণ্টিপ্ৰিনিয়ৰশ্বিপ এণ্ড স্কিল ডেভেলপমেণ্ট আৰু এটা কি হয় এইটো আৰু এটা আপোনাৰ এমপ্লয়িজ ঠিক আছে এমপ্লয়িজ অ'কে তাৰপিছত আপোনাৰ ডাব্লিউ কি হয় ডাব্লিউ ফৰ ওমেন এম্পাৱাৰমেণ্ট অ'কে গাৰ্ল এডুকেশ্যন এণ্ড ওমেন এম্পাৱাৰমেণ্ট আই ফৰ ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ A2 WI মনত থাকিলেনে ঠিক আছে A2 WI মনত কৰিলে মানে কি প্ৰায়ৰিটিজ কিনে মনত থাকি যাব আপোনালোকৰ ঠিক আছে ইমানটোলৈকে সকলোৰে ক্লিয়াৰ হৈ আছেনে কথাবোৰ ফিডবেক ঠিক আছে যদি আপোনালোকে ফিডবেক দিয়ে তেতিয়াহ'লে মোৰ কি হয় যে বুজি পাইছে তো লাগে ঠিক আছে নহ'লে মই আপোনালোকে মোৰ ওচৰত বহি থকা নাই মই লেপটপৰ লগত কথা পাতি আছোঁ ৰাইট গুড ভেৰি গুড এতিয়া চাওক এইবাৰৰ বাজেটে আমাক কি দেখুৱাইছে মেইনলি এইখিনি চব বাজেট স্পীচৰ পৰাও আছে মেইনলি বাজেট স্পীচত আমাৰ মানে মেইনলি অজন্তা নিয়োগ ডাঙৰীয়াই কি কৈছে মেইনলি সেইখিনি কথা লিখা আছে আৰু প্লাছ লগতে আমাৰ বাজেটৰ পৰা মেইনলি ইম্পৰ্টেঞ্চ কথাবোৰ আছে ইয়াতে ঠিক আছে ইয়াত আপোনালোকে দেখি পাইছে যে GSDP ঠিক আছে এতিয়া কথা হ'ল যে এই GSDP কি বস্তু GSDP হ'ল একদম চিম্পল টাৰ্মত যে আমাৰ গোটেই অসমখনত এক বছৰত ঠিক আছে কিমান টোটেল আপোনাৰ গুডছ মানে বস্তু আৰু ছাৰ্ভিচেছ মানে সেৱা প্ৰডাকশ্যন হৈছে ঠিক আছে তাকে ক'ব GSDP অ'কে মই একবাৰে কৈছোঁ GSDP মানে হ'ল যে কিমান ভেলুৰ এক বছৰৰ ভিতৰত আমাৰ গোটেই অসমত গুডছ আৰু ছাৰ্ভিচেছ প্ৰডাকশ্যন হৈছে তাক ক'ব GSDP ঠিক আছে আৰু পাৰ কেপিটা ইনকাম মানে কি পাৰ কেপিটা মানে ইনকাম হ'ল যে আপোনাৰ পাৰ পাৰ্চন ইনকাম কিমান আমাৰ গোটেই অসমত যিমান পপুলেশ্যন আছে তো সেই পপুলেশ্যনৰ 1 ইয়াৰত কিমান ইনকাম ঠিক আছে পাৰ কেপিটা ইনকাম সেইটো কয় পাৰ কেপিটা ইনকাম অ'কে এনুৱেলি কিমান ইনকাম এজন পাৰ্চনৰ যদি আমি গোটেই টোটেল ইনকামবোৰ লৈ লওঁ চবৰে ইনকাম কাৰোবাৰ ইনকাম 1 লাখ কাৰোবাৰ ইনকাম 10 লাখ তো এনেকৈ যদি আমি টোটেল ইনকাম লৈ পিনে আমাৰ পপুলেশ্যন অসমৰ পপুলেশ্যনৰে ডিভাইড কৰি দিওঁ তেতিয়াহ'লে পাৰ কেপিটা ইনকাম ওলাই আহিব ঠিক আছে অ'কে তো এতিয়া আমি চাওঁ যে পাৰ কেপিটা ইনকাম আৰু GSDP দেখুওৱা হৈছে এই গ্ৰাফটোত ঠিক আছে তো এই নীলা যে বাৰবোৰ আছে তাৰে GSDP দেখুওৱা হৈছে আৰু এই যে আমাৰ অৰেঞ্জ কালাৰৰ বাৰ আছে সেইটোত আপোনাৰ পাৰ কেপিটা ইনকাম দেখুওৱা হৈছে প্ৰথম কথা কি মনত ৰাখিম যে এতিয়া আমাৰ GSDP কিমান ঠিক আছে 2024-25ত ঠিক আছে এইটো লেটেষ্ট GSDP ঠিক আছে 2024-25ত আমাৰ GSDP আপোনাৰ 6,43,667 ঠিক আছে তো এটলিষ্ট এইটো একদম একজেক্ট ফিগাৰ মনত ৰাখিব নোৱাৰিলেও আপুনি মনত ৰাখিব যে 6,43,000 আপোনাৰ কৰোৰ ঠিক আছে এইখিনি চব কৰোৰত আছে ঠিক আছে এইটো চব ৰুপিজ ইন কৰোৰ অ'কে তো
ইমানটো আমাৰ জিএছডিপি। তো আমাৰ এইটো ফিগাৰৰ মিনিং কি হয়, মানে 6,43,000 কৰোৰৰ টোটেল আমাৰ এই 2024-25 ফাইনেন্সিয়েল ইয়াৰত প্ৰডাকশ্যন হৈছে গুডছ আৰু ছাৰ্ভিচেছ আমাৰ অসমত, ঠিক আছে, বুজি পাইছে? অ'কে, আৰু এইটো আপোনালোকে চব দেখুওৱা হৈছে 2015-16 ফাইনেন্সিয়েল ইয়াৰৰ পৰা। লাহে লাহে আমাৰ যিটো জিএছডিপি আছে বাঢ়ি বাঢ়ি গৈ আছে, ঠিক আছে, ষ্টেডিলি বাঢ়ি গৈ আছে, ৰাইট? আপোনাক APSC কুৱেশ্যন কৰিব, আমাৰ যিটো মানে জিএছডিপি আছে সেইটো ষ্টেডিলি ইনক্ৰিজ কৰিছে আপোনাৰ লাষ্ট ধৰি লওক আপোনাৰ 7-8 ইয়াৰ্ছত, ঠিক আছে। তো য়েছ, দিছ ইজ ট্ৰু ষ্টেটমেণ্ট, আমাৰ জিএছডিপি ষ্টেডিলি ইনক্ৰিজ কৰিছে, ঠিক আছে, ষ্টেডিলি ইনক্ৰিজ কৰিছে, দিছ ইজ দ্য ষ্টেডি গ্ৰ'থ, অ'কে, ঠিক আছে। এক নম্বৰ কথা আমি এই কথাষাৰ চালো। তো নেক্সট কথা হ'ল যে আমাৰ এতিয়া পাৰ কেপিটা ইনকাম কিমান? পাৰ কেপিটা ইনকাম হৈছে 1,54,222, ঠিক আছে, এইটো আমাৰ পাৰ কেপিটা ইনকাম, অ'কে। এইটো আকৌ কৰোৰত নহয়, ইমান কৰোৰ নহয়, এইটো একজেক্ট ফিগাৰ হয়, ঠিক আছে। তো এজন মানুহে অন এন এভাৰেজ কিমান এনুৱেলি আৰ্ণ কৰে? আমাৰ 1,54,000, ঠিক আছে, 1,54,000 অন এন এভাৰেজ আমাৰ অসমত আৰ্ণ কৰে, ঠিক আছে। তো আৰু এইটো আমাৰ ইনক্ৰিজ হৈছে, য়েছ, ইট ইজ অলছ' ষ্টেডিলি ইনক্ৰিজিং, ঠিক আছে। তো আমাৰ কি গম পাইছোঁ আমি ইয়াৰ পৰা, যে নোট কৰিব এইবোৰ, ঠিক আছে, এইবোৰ নোট কৰক যে আপুনি জিএছডিপি যিটো আছে সেই জিএছডিপিটো ষ্টেডিলি ইনক্ৰিজ হৈছে, ষ্টেডিলি ইনক্ৰিজ, আৰু আমাৰ পাৰ কেপিটাও ষ্টেডিলি ইনক্ৰিজ হৈছে। এইবোৰে আমাৰ অবজাৰভেশ্যন, এই যে গ্ৰাফবোৰ আমি চাওঁ যে গ্ৰাফবোৰৰ পৰা এইবোৰ অবজাৰভেশ্যন আমি ল'ব লাগে, ঠিক, অ'কে। আমি নেক্সট চাম লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট আৰু আনএমপ্লয়মেণ্ট ৰেট, ঠিক আছে। তো লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট যদি আমি 2020-20 লগত কম্পেয়াৰ কৰোঁ, তেতিয়াহ'লে প্ৰথম কথাটো লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট কি হয়, নামতে আছে বাৰু, মানে মেইনলি আমাৰ ৱৰ্কিং এজৰ যিটো পপুলেশ্যন আছে, ৱৰ্কিং এজ পপুলেশ্যন মানে এই 15 পৰা আৰম্ভ কৰি 15 বা 18 পৰা আৰম্ভ কৰি মোটামুটি আপোনাৰ 60 ইয়াৰ্ছলৈকে, ঠিক আছে। তো এইটো হ'ল ৱৰ্কিং এজ পপুলেশ্যন, আমি কোন হয়, আমি ৱৰ্কিং এজ পপুলেশ্যন হয়। তো এই ৱৰ্কিং এজ পপুলেশ্যনৰ কিমান মানুহ আপোনাৰ এমপ্লয়ড হৈ আছে, মানে লেবাৰ ফ'ৰ্চত পাৰ্টিচিপেট কৰি আছে, ঠিক আছে। তো এইটো এমপ্লয়মেণ্ট অকল মানে এনেকুৱা ধৰণৰ কথা নহয়, গভৰ্ণমেণ্ট ছাৰ্ভিচেছ চবতে আৰু, ঠিক আছে, কোনোবাই যদি ছেল্ফ এমপ্লয়ড হৈ আছে সেইটো কাউণ্ট হ'ব। তো লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট কিমান, ঠিক আছে। তো আমি 2020-22 আমাৰ অসমৰ লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট আছিলে আপোনাৰ 35.6, আৰু এতিয়া আমাৰ লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট বাঢ়িছে, ঠিক আছে। এতিয়া আমাৰ এইটো ফিগাৰ মনত ৰাখিব, আপোনাৰ 42.7% ইজ দ্য লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট। এইখিনি কি ইণ্ডিকেটৰ্ছ হয়, আপুনি ভাবিব যে ইমানকেইটা ফিগাৰ আছে কেনেকৈ মনত ৰাখিম, এইখিনি কি হয়, একো মনত ৰাখিব নোৱাৰিলেও গোটেই বছৰটোত অকল বাজেটত মেনশ্যন হৈ থকা ইণ্ডিকেটৰ, যেনেকৈ লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট কিমান হয়, জিএছডিপি কিমান হয় আমাৰ অসমৰ, পাৰ কেপিটা ইনকাম অসমৰ কিমান হয়, এইবোৰ মনত ৰাখিব প্লিজ, ঠিক আছে। এইবোৰ আমি মেইনছতো ইউজ কৰিম, আৰু প্লাছ আমাৰ প্ৰিলিমছতো সুধিব পাৰে, আৰু বিভিন্ন ধৰণৰ বেলেগ আপোনালোকে যিবোৰ এক্সামিনেশ্যন দিয়ে তাতো কুৱেশ্যন সুধিব পাৰে ডাইৰেক্টলি, ঠিক আছে। তো ডেটছ ৱাই, অ'কে। তাৰপিছত হ'ল আমাৰ আনএমপ্লয়মেণ্ট ৰেট, ঠিক আছে। আনএমপ্লয়মেণ্টটো গম পায়, আমাৰ আনএমপ্লয়মেণ্ট ৰেট কিমান, ঠিক আছে। 2020 যদি চাওঁ তেতিয়াহ'লে 9.9% আমাৰ আনএমপ্লয়মেণ্ট ৰেট আছিলে। এতিয়া আমাৰ সেই আনএমপ্লয়মেণ্ট ৰেটটো কমিছে, বিকজ গভৰ্ণমেণ্টে বহুত বেছি ফ'কাছ কৰিছে যে এমপ্লয়মেণ্ট দিয়াত, স্কিল ডেভেলপ কৰাত, ঠিক আছে। তো সেইটো কাৰণে আপোনাৰ 4.9% আমাৰ 2020-24 আনএমপ্লয়মেণ্ট ৰেট আছে বুলি আমাৰ মেইনলি গভৰ্ণমেণ্টে নিজৰ ডাটাত ৰিলিজ কৰিছে, অ'কে, ঠিক আছে। এইটো ফিগাৰ আৰু এইটো ফিগাৰ ইউ উইল ৰিমেম্বাৰ, অ'কে। নেক্সট হ'ল আমাৰ মেইনলি চাম, তো যিটো জিএছডিপি আছে, জিএছডিপিৰ গ্ৰ'থ ৰেট, ঠিক আছে। এতিয়া লাষ্ট ইয়াৰৰ মানে বা প্ৰিভিয়াছ ইয়াৰৰ কম্পেৰিজনত, ঠিক আছে, আমাৰ যিটো জিএছডিপি আছে, এতিয়া মই অলৰেডি জিএছডিপি কিমান হয় মই অলৰেডি ক'লো আপোনালোকক। তো জিএছডিপিৰ যিটো গ্ৰ'থ ৰেট আছে, ঠিক আছে, কিমান গ্ৰ' কৰিছে লাষ্ট ইয়াৰৰ কম্পেৰিজনত, তো সেইটো কয় আপোনাৰ জিএছডিপি গ্ৰ'থ, ঠিক আছে। আমি মেইনলি ইউনিয়ন বাজেটৰ সময়ত আপোনাৰ জিডিপি গ্ৰ'থ পঢ়োঁ, এইটো জিএছডিপি গ্ৰ'থ, মানে ষ্টেট ডমেষ্টিক প্ৰডাক্টৰ গ্ৰ'থ। আৰু আমি যদি নেশ্যনেল জিডিপিৰ লগত কম্পেয়াৰ কৰোঁ, তেতিয়াহ'লে আমি যদি চাওঁ, এতিয়া চাওক মেইনলি আপুনি যদি চাই 1920, ঠিক আছে, 1920 এইটো ক'ভিড অহাৰ আগত, ঠিক আছে, আপোনাৰ এইটো অসমৰ হয়, এইটো লিখিবলৈ মই পাহৰি গৈছোঁ চাগে, এইটো অসমৰ হয়, হা, এইটো আছামৰ, এইটো এই যিটো কলম আছে এই কলমটো অসমৰ কলম, ঠিক আছে, আৰু এইটো ইণ্ডিয়াৰ কলম, ঠিক আছে, অ'কে, বুজি পাবই চাগে। তো 2019-20 যদি আমাৰ যিটো জিএছডিপিৰ গ্ৰ'থ ৰেট চাওঁ, তেতিয়াহ'লে আপোনাৰ 12.1% আমাৰ জিএছডিপিৰ গ্ৰ'থ, ইণ্ডিয়াৰ গ্ৰ'থ চাওক, ঠিক আছে, অকল 6.4%। তো আমি নেশ্যনেল যিটো মানে জিডিপিৰ গ্ৰ'থ তাতকৈ আমি হাই ৰেটত গ্ৰ' কৰি আছোঁ, ৰাইট, অ'কে। তো আপুনি যদি সেইটোৱে চাই, তো ইয়াত আপুনি চাওক, এইটোতো ক'ভিড, ইয়াক ধৰি পিনে লাভ নাই, ঠিক আছে। আপোনাৰ তাৰপিছত হ'ল আপোনাৰ 2021-22,
ঠিক আছে আমাৰ মেইনলি অসমে কিমান গ্ৰ' কৰিলে আপোনাৰ 20.9 মানে গ্ৰোথ ৰেট আছিলে আৰু 18.8 গ্ৰোথ ৰেট আছিলে তো আমি যদি কম্পেয়াৰ কৰোঁ ইণ্ডিয়াৰ লগত তেতিয়াহ'লে আমাৰ গ্ৰোথ ৰেট বেছি আছিলে আপুনি এটা কথা ভাবিছে চাগে যে এইটো ইমান 20 কেনেকৈ গুচি গ'ল ঠিক আছে সেইটো আমি ইকনমিক্সত পঢ়োঁ দেট ইজ কল্ড বেছ এফেক্ট ঠিক আছে বেছ এফেক্ট কাৰণ বেছটো ল' আছিলে ঠিক আছে আপুনি মই কেনেকৈ ক'ম যদি আপুনি চাওক যদি একৰ পৰা ঠিক আছে একৰ লগত এক যোগ কৰি দিয়ে ঠিক আছে তেতিয়াহ'লে 2 হৈ যাব ঠিক আছে একৰ লগত এক যোগ কৰিলে 2 হৈ যাব তো আপুনি যদি পাৰ্চেণ্টেজত ওলাই তাক তেতিয়াহ'লে কি হ'ব 100% ইনক্ৰিজ হৈছে বুলি ক'ব ঠিক আছে ওকে এইটো কাৰণ ল' বেছ হোৱাৰ কাৰণে পাৰ্চেণ্টেজটো বেছি দেখি পাইছোঁ আমি ঠিক আছে ল' বেছ হোৱাৰ কাৰণে কিন্তু এবছলুট টাৰ্মত ইমান একে ইনক্ৰিজ হৈছে খালি তো সেইটোকে কয় বেছ এফেক্ট যেতিয়া আপোনাৰ বেছটো ল' হ'ব তেতিয়াহ'লে আপুনি পাৰ্চেণ্টেজ টাৰ্মত বেছি দেখি পাব ঠিক আছে দেট ইজ কল্ড বেছ এফেক্ট এবাৰ UPSC সুধিছিলে বেছ এফেক্ট কি হয় ঠিক আছে তো সেইটো কথা তাৰপিছত আপোনাৰ 2022-23টো আপুনি ইমান ইমান আপোনাক মই অবজাৰভেশ্যন কৰিবলৈ দিছোঁ ঠিক আছে তো ইমান মনত ৰাখিব নালাগে এইবোৰ ফিগাৰ ঠিক আছে অকল একদম লাষ্টৰ যিটো ফিগাৰ আছে এই ফিগাৰটো মনত ৰাখিব এইটো ফিগাৰ মনত ৰাখিব ইণ্ডিয়াৰ আমাৰ 2024-25ত গ্ৰোথ ৰেট 9.7% এইটো মনত ৰাখিব ঠিক আছে তাৰ তুলনাত আমাৰ অসমৰ গ্ৰোথ ৰেট যিটো আছে সেইটো আপোনাৰ 12.7% ঠিক আছে 12.7% আমাৰ অসমৰ গ্ৰোথ ৰেট মানে আমাৰ যিটো GSDPৰ গ্ৰোথ ৰেট আছে নেশ্যনেল এভাৰেজতকৈ বেছি এক নম্বৰ অবজাৰভেশ্যন 2 নম্বৰ অবজাৰভেশ্যন আমি যদি লাষ্ট 5 ইয়াৰ্ছত চাওঁ কোভিডৰ পিছত স্পেচিয়েলি চাওঁ আমাৰ অসমে নেশ্যনেল এভাৰেজতকৈ বেছি গ্ৰোথ ৰেটত গ্ৰ' কৰি আছে আপুনি চব চাই ল'ব পাৰে ঠিক আছে সব ফিগাৰবোৰ ইয়াতকৈ ডাঙৰ ডাঙৰ ৰাইট অবজাৰ্ভ কৰিব ঠিক তো এইটো কথা এতিয়া চাওক এতিয়া আমি পঢ়িম যে আমাৰ যিটো এইবাৰৰ বাজেট প্ৰেজেণ্ট কৰিছে তো তাত আপোনাৰ মেইনলি টকাবোৰ মানে ৰিচিপ্টছবোৰ ক'ৰ পৰা আহিছে ঠিক আছে তো ইয়াত মেইনলি আপুনি চাব যে এতিয়া টোটেল ৰিচিপ্ট কিমান হৈছে একজেক্ট ফিগাৰ মনত ৰখাৰ দৰকাৰ নাই ঠিক আছে তো আপোনাৰ টোটেল ৰিচিপ্টৰ ভিতৰত ইয়াত এইবোৰত দেখুওৱা হৈছে যে ক'ৰ পৰা কিমান কিমান টকা আহিছে ঠিক আছে এইটোক চব কম্প্ৰিহেণ্ড কৰিব পৰা নাই আমি ঠিক আছে তো সেইটো কাৰণে মই কি কৰিম মানে মেইনলি এইবোৰৰ পৰা কি এক্সামিনেশ্যনত সুধিব পাৰে যে ধৰি লওক এক্সামিনেশ্যনত সুধিব যে ক্ৰনলজিত সজাগ ঠিক আছে ক্ৰনলজিত সজাওক যে কোনটো ছেক্টৰৰ পৰা মেইনলি বেছিকৈ টকা ৰিচিভ কৰিছোঁ আমি ঠিক আছে তো এইবোৰৰ নাম দি দিব তাৰপিছত আপোনাক ক'ব ক্ৰনলজিত সজাগ তো সেইটো কাৰণে আমি ক্ৰনলজিটো বুজি পাব লাগিব তো সেইটো কাৰণে ক্ৰনলজি সমজ লিজিয়ে ঠিক আছে তো আপোনাৰ প্ৰথমটো আমাৰ চেন্ট্ৰেল টেক্সেছৰ পৰা আহিছে টকা ঠিক আছে চেন্ট্ৰেল টেক্সেছ তো চেন্ট্ৰেল টেক্সেছৰ পৰা যদি আমি চাওঁ ক'ত গ'ল চেন্ট্ৰেল টেক্স সেইটো তো ইয়াৰ একদম ফিগাৰটো চাওক ইমান ডাঙৰ ঠিক আছে তাৰপিছত আপোনাৰ এইবোৰ অকল এক্সামিনেশ্যনৰ যেতিয়া এক্সাম হ'ব আপোনাৰ ঠিক আছে তো তেতিয়া আপুনি কি কৰিব একদিন আগত এইবোৰ ক্ৰনলজিটো বুজি ল'ব বা ক্ৰনলজিটো মুখস্থ কৰি ল'ব ঠিক আছে আদাৰৱাইজ এইখিনি মেইনলি অকল ফেকচুৱেল হয় বস্তুবোৰ এইটো আপোনাৰ বুজোৱাৰ একো নাই মানে ইয়াত অ'কে তো চেন্ট্ৰেল টেক্সেছত আটাইতকৈ বেছি আমি টকা ৰিচিভ মানে কৰিছোঁ তাৰপিছত আপোনাৰ পাব্লিক ডেপ্টৰ পৰা টকা ৰিচিভ কৰিছোঁ মানে চেন্ট্ৰেল টেক্সেছ মানে কি বস্তু এতিয়া আপোনালোকে ভাবি আছে চাগে চেন্ট্ৰেল টেক্সেছ মানে হ'ল যে আমাৰ মেইনলি সেই আৰু টেক্স মানে কিছুমান চেন্ট্ৰেল গভৰ্ণমেণ্টে আমাক টেক্সৰ শ্বেয়াৰ দিয়ে তো সেইখিনি মেইনলি চেন্ট্ৰেল টেক্সেছ হয় তাৰপিছত আমি কিছুমান লোন লওঁ পাব্লিক ডেপ্ট তাৰপিছত ষ্টেট গভৰ্ণমেণ্টেও কিছুমান টেক্স লগায় তাৰ পৰা আহে তাৰপিছত নন টেক্স ৰেভিনিউৰ পৰা মেইনলি টকা আহিছে তো এই চাৰিটা মনত ৰাখিলে হ'ব ইয়াতো বহুত আছে এনেই আমি চাৰিটাৰ অকল মনত ৰাখিম ঠিক আছে এটলিষ্ট চাৰিটা মনত ৰাখিম এই ক্ৰনলজিটো মনত ৰাখিব ঠিক আছে কোনটো আগত কোনটো পিছত সেইটো মনত ৰাখিব বুজি পাইছে কাৰণ ইয়াৰ পৰা কুৱেশ্যন সুধিব পাৰে স্পেচিয়েলি আমাৰ মেইনলি এইবোৰ যিমানবোৰ ওৱান ডে টাইপৰ এক্সামিনেশ্যন আছে ADRE ঠিক আছে DME সেইবোৰত সুধিব পাৰে এক্সাম ঠিক আছে তো এইটো ক্ৰনলজি মনত ৰাখিব বা APSC সুধি দিব পাৰে কিন্তু ঠিক আছে APSC সুধিব পাৰে ক্ৰনলজিটো সজাগ ঠিক আছে এইটো কোনটো আগত হ'ব কোনটো পিছত হ'ব এইটো সজাগ বুলি ক'ব পাৰে ঠিক আছে তো এইটো আপোনালোকে মনত ৰাখিব নেক্সট হ'ল যে এতিয়া আপোনাৰ ক'ত মেইনলি আমাৰ এক্সপেণ্ডিচাৰ হৈ আছে ঠিক আছে তো এক্সপেণ্ডিচাৰ আমি যদি চাওঁ তেতিয়াহ'লে আপোনাৰ ছ'চিয়েল ছাৰ্ভিচেছ আটাইতকৈ বেছি এক্সপেণ্ডিচাৰ হৈছে তাৰপিছত আপোনাৰ জেনেৰেল ছাৰ্ভিচেছ তাৰপিছত ইকনমিক ছাৰ্ভিচেছত তাৰপিছত আপোনাৰ পাব্লিক ডেপ্টত অ'কে তো আপোনালোকে ভাবি আছে চাগে ছ'চিয়েল ছাৰ্ভিচ জেনেৰেল ছাৰ্ভিচ আৰু ইকনমিক ছাৰ্ভিচ কি হয় ছ'চিয়েল ছাৰ্ভিচ এইবোৰ হয় ঠিক আছে যেনেকৈ আপোনাৰ এগ্ৰিকালচাৰ আৰু এলাইড ইণ্ডাষ্ট্ৰি এণ্ড মিনাৰেলছ ট্ৰান্সপৰ্ট এনাৰ্জি কমিউনিকেশ্যন এইবোৰ ছ'চিয়েল মানে এইবোৰ আমাৰ কি কয় ইকনমিক ছাৰ্ভিচ বুলি কওঁ ঠিক আছে তাৰপিছত আপোনাৰ জেনেৰেল ছাৰ্ভিচ কি বস্তু জেনেৰেল ছাৰ্ভিচ এই পাব্লিক এডমিনিষ্ট্ৰেশ্যন চিকিউৰিটি মানে পুলিচ আছাম পুলিচ তাৰপিছত আপোনাৰ জুডিচিয়াৰী পাব্লিক ডেপ্ট মেনেজমেণ্ট এইবোৰ আমাৰ জেনেৰেল ছাৰ্ভিচ মানে গভৰ্ণমেণ্টৰ কাৰণে জেনেৰেল ছাৰ্ভিচ ৰাইট আৰু ছ'চিয়েল ছাৰ্ভিচ কি হয় এইবোৰতো আপোনালোকে জানে এডুকেশ্যন হেল্থ ছ'চিয়েল ৱেলফেয়াৰ হাউচিং
তো এইবোৰ হ'ল আপোনাৰ ছ'চিয়েল ছাৰ্ভিচ। তো আমি কি গম পালোঁ যে আমাৰ গভৰ্ণমেণ্টৰ টকা ক'ত খৰচা হয় বেছি, আপোনাৰ ছ'চিয়েল ছাৰ্ভিচেছত আটাইতকৈ বেছি খৰচা হয়, তাৰপিছত জেনেৰেল ছাৰ্ভিচ, তাৰপিছত ইকনমিক ছাৰ্ভিচেছত খৰচা হয়। বুজি পাইছে? আপোনালোকে ভাবিব পাৰে ইকনমিক ছাৰ্ভিচেছত বেছিকৈ খৰচা হৈ থাকে, বাট 3 নম্বৰত আছে ইকনমিক ছাৰ্ভিচ। বুজি পাইছে? তো এই ক্ৰনলজিটো আপোনালোকে বুজি পাই ল'ব। অ'কে, ঠিক আছে। অ'কে, তো নেক্সট আপোনাৰ কি হৈছে যে ইয়াত কি এইটো গ্ৰাফিক্সত কি দেখুওৱা হৈছে যে আমাৰ যিটো টেক্স আহে, আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ টেক্স, তো তাৰ মেইনলি মেক্সিমাম পৰ্চন ক'ৰ পৰা আহে, ঠিক আছে, বা মানে তাৰ ক্ৰনলজি কি হয়, তো সেইটো। তো প্ৰথম যদি আমি চাওঁ তেতিয়াহ'লে প্ৰথম আমাৰ জি এছ টিৰ পৰা আহে। একজেক্ট ফিগাৰ এইবোৰ মনত ৰখাৰ দৰকাৰ নাই, ঠিক আছে, বাট ক্ৰনলজি মনত ৰাখক, এইটো মই কৈছোঁ, আৰু অবজাৰ্ভ কৰক যে ক'ৰ পৰা টকা বেছি আহে। অ'কে, তো জি এছ টিৰ পৰা আমাৰ টকা বেছি আহে। আপুনি ক'ব যে ছাৰ জি এছ টিটো লগাই মেইনলি জি এছ টি কাউন্সিলে বা সেইটোতো চেন্ট্ৰেল টেক্স হয়, ঠিক আছে। জি এছ টিত যদি আমি ভালকে জানো তেতিয়াহ'লে দুই ধৰণৰ, একচুৱেলি 3 ধৰণৰ টেক্স থাকে। এটাটো হ'ল আপোনাৰ চেন্ট্ৰেল জি এছ টি, চি জি এছ টি বুলি কয়, তাৰপিছত ষ্টেট জি এছ টি, ইয়াত ষ্টেট জি এছ টিৰ কথা কৈ আছে, বুজি পাইছে, আৰু ইণ্টিগ্ৰেটেড জি এছ টিৰো অলপ পৰ্চন আহে। তো সেইটো আল্টিমেটলি চব মিলাই পিনে জি এছ টিৰ পৰা আটাইতকৈ বেছি টেক্স ৰেভিনিউত কালেকশ্যন হয়, ঠিক আছে। তাৰপিছত কিছুমান ষ্টেট গভৰ্ণমেণ্টে ইনকাম আৰু এক্সপেণ্ডিচাৰত টেক্স লগায়। তাৰপিছত আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে কমোডিটি আৰু ছাৰ্ভিচেছতো কিছুমান ষ্টেট গভৰ্ণমেণ্টৰ টেক্স লগায়, ঠিক আছে, তাৰ পৰা মেইনলি টকা আহে। তাৰপিছত আপোনাৰ প্ৰপাৰ্টি আৰু আপোনাৰ কেপিটেল ট্ৰানজেকশ্যনৰ পৰা আহে। আপোনালোকে ভুল কৰিব ক'ত জানেনে? আপোনালোকে ভাবিব যে মেইনলি প্ৰথম যদি এক্সামিনেশ্যনত সোধে যে ষ্টেট গভৰ্ণমেণ্টৰ টেক্স ৰেভিনিউত আটাইতকৈ বেছি ক'ৰ পৰা আহে, আপুনি ভাবিব যে প্ৰপাৰ্টিৰ পৰা আহে চাগে, কাৰণ প্ৰপাৰ্টিৰ ওপৰতো টেক্স কোনে লগায়, ষ্টেট গভৰ্ণমেণ্টে লগায়, আপুনি ভাবিব পাৰে, বাট প্ৰপাৰ্টিৰ পৰা নাহে। ষ্টেট গভৰ্ণমেণ্টৰ মানে যিটো ৰেভিনিউ, টেক্স ৰেভিনিউ আহে, জি এছ টিৰ পৰা আটাইতকৈ আহে, তাৰপিছত এইটোৰ পৰা আহে আপোনাৰ টেক্সেছ অন আপোনাৰ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ, তাৰপিছত কমোডিটি এণ্ড ছাৰ্ভিচেছ, টেক্সেছন, তাৰপিছত আপোনাৰ প্ৰপাৰ্টি এণ্ড কেপিটেল ট্ৰানজেকশ্যন। দিছ ইজ দ্য এজ পাৰ দ্য আপোনাৰ যিটো বাজেট ডকুমেণ্ট আছে, তাত এনেকুৱা ধৰণে একচুৱেল ফিগাৰবোৰ লিখা আছে। আপুনি নিজে ওলাই চাব পাৰে সেইবোৰ বস্তু। এই আপোনালোকৰ মানে সুবিধাৰ কাৰণে মই ইয়াত লিখি পিনে দি দিছোঁ, বুজি পাইছে? অ'কে, নেক্সট হ'ল আপোনাৰ নন টেক্স ৰেভিনিউ। নন টেক্স ৰেভিনিউ মানে যে আপোনাৰ টেক্সৰ বাহিৰে ক'ৰ পৰা ষ্টেট গভৰ্ণমেণ্টে আৰ্ণ কৰে, ঠিক আছে। তো ইয়াত আপুনি যদি চাই ইকনমিক ছাৰ্ভিচেছবোৰৰ পৰা ষ্টেট গভৰ্ণমেণ্টে আৰ্ণ কৰে। মই অলৰেডি কৈছোঁ ইকনমিক ছাৰ্ভিচ, জেনেৰেল ছাৰ্ভিচ আৰু ছ'চিয়েল ছাৰ্ভিচ কি বস্তু, ঠিক আছে। তো ইকনমিক ছাৰ্ভিচ, তাৰপিছত আপোনাৰ ৰিচিপ্ট, ইণ্টাৰেষ্ট পায়, ডিভিডেণ্ড পায়, প্ৰফিট পায়। আপুনি ভাবিব ক'ৰ পৰা ইণ্টাৰেষ্ট পায়, ডিভিডেণ্ড পায়, প্ৰফিট পায়। এতিয়া চাওক, ষ্টেট গভৰ্ণমেণ্টক কেতিয়াবা কেতিয়াবা লোন দিয়ে, ঠিক আছে। তো ফৰ এক্সাম্পল এমপ্লয়ীবোৰক, নিজৰ এমপ্লয়ীবোৰক ষ্টেট গভৰ্ণমেণ্টে লোন দিয়ে, ঠিক আছে। এতিয়া মেইনলি ঘৰ বনোৱাৰ কাৰণে, গাড়ী কিনাৰ কাৰণে লোন দিয়ে। তাৰ পৰা যিটো ইণ্টাৰেষ্ট ৰিচিপ্ট হয়, সেইটো তাৰ এটা নন টেক্স ৰিচিপ্ট হয়, ঠিক আছে, বা নন টেক্স ৰেভিনিউ হয় তাৰ কাৰণে, ঠিক আছে, ষ্টেট গভৰ্ণমেণ্টৰ পইণ্ট অফ ভিউৰ পৰা। তাৰপিছত ডিভিডেণ্ড ক'ৰ পৰা পায়? এই ষ্টেট গভৰ্ণমেণ্টৰ কিছুমান নিজৰ কোম্পানী আছে, যেনেকৈ এ পি ডি চি এল, ঠিক আছে, তাৰ পৰা যেতিয়া প্ৰফিট হয় এ পি ডি চি এলৰ, সেই প্ৰফিটটো ডিভাইড কৰি ষ্টেট গভৰ্ণমেণ্টক দিয়ে, ঠিক আছে, ডেট ইজ কল্ড ডিভিডেণ্ড, ঠিক আছে। আৰু কেতিয়াবা নিজৰো প্ৰফিট হৈ যায়। তো সেইবোৰ মেইনলি তাৰ পৰা মেইনলি নন টেক্স ৰেভিনিউ আহে। অ'কে, চৰি, আজি মোৰ একদম পঢ়োৱাৰ মুড নাছিলে, কিন্তু মই তেতিয়া হ'লেও পঢ়াই আছোঁ যে এইটো, কাৰণ মই বুজি পাওঁ যে এই যে কাহি থাকিলে মানে মেইনলি শুনিবলৈ অলপ অকৱাৰ্ড লাগে, বুজি পাইছোঁ মই সেইটো, ঠিক আছে। ডেটছ ৱাই দেন অলছ' মানে এই যিটো বাজেট আছে আমাৰ কাৰণে ইম্পৰ্টেণ্টো হয়, আৰু জ'চটো গুচি যায় নহ'লে। আৰু মই যদি এতিয়া মই এসপ্তাহ পিছত ইউটিউবত এই বস্তুটো আপলোড কৰোঁ, তেতিয়াহ'লে কোনো নাচায়, এনেও নাচায় মোৰ ভিডিঅ', ঠিক আছে। এতিয়া ভিডিঅ' কেলৈ নাচায় মই সেইটোও জানো, যে এতিয়া মই কি কৰোঁ, অলপ ইন ডেপথত পঢ়াওঁ, ঠিক আছে। এক্সামিনেশ্যনত যিটো আহে সেইটো পঢ়াওঁ, মই কিবা মানে মাস্কা নেমাৰোঁ, ঠিক আছে, মছলা নেমাৰোঁ। তো সেইটো কাৰণে ভিউজ নাহে, নাহিলে নাই। এতিয়া কম ভিউ আহিলে আপোনালোকৰ কম্পিটিশ্যনে কমিব বাই দ্য ৱে। আৰু সেইটো কাৰণে আজিকালি এটেনশ্যন স্পান একেবাৰে কম, ঠিক আছে। তো সেইটো কাৰণে মই প্ৰপাৰ ইউটিউবাৰ বনিব লাগিব। মই টিচাৰ হয় ইউটিউবাৰ পিছত বনিম, ঠিক আছে। তো সেইটো কাৰণে মই জাষ্ট আপলোড কৰাৰ কাৰণে আপলোড কৰোঁ আৰু, অ'কে, কাৰণ নহ'লে এইটো মানে যিটো ষ্টেণ্ডাৰ্ড হয় সেইটো মিট নহয়, অ'কে, ঠিক আছে। তো সেইটো এটা ৰিজন হয় যে আজি ক্লাছটো কৰোঁ। প্লিজ চল্ভ দিছ কুৱেশ্যন, আৰু যদি কিবা ডাউট আছে ইউ শুড আস্ক। What will be the answer?
কি হ'ব পাৰে আনসাৰ আপোনালোকৰ মতে কুইকলি? With reference to the revenue sources in Assam budgets 2025-26, consider the following statement correct to this. The state received a significant share of its revenue from central taxes. Yes. GST is the single largest contributor among state tax revenues. Yes. Non-tax revenue form a higher percentage. No, tax revenue forms a higher percentage. So ultimately answer will be A. ঠিক আছে, কারণ টেক্স ৰেভিনিউ বেছি। ঠিক আছে, ইয়াত যদি আপুনি ভেৰিফাই কৰিব বিচাৰে তেতিয়াহ'লে ভেৰিফাই কৰিব পাৰে টেক্স ৰেভিনিউ কিমান কালেকশ্যন হৈছে চাওক ইমান। ঠিক আছে, নন টেক্স ৰেভিনিউ চাওক। ঠিক আছে, তো আল্টিমেটলি হায়াৰ টেক্স মানে মেইনলি ক'ত আছে টেক্স ৰেভিনিউ। ঠিক আছে, অ'কে, ইনক্লুডিং GST এক্সাইজ এইবোৰ মেইনলি বেছি থাকে। অ'কে, এই এনচাৰ ন চি কেলে দিছে, ই উইল বি দ্য আনচাৰ। এইটো কেলে দিছে, এইটো আপুনি ভাবিছে যে সিঙ্গেল লার্জেস্ট কন্ট্রিবিউটর বুলি লিখা আছে এইটো কাৰণে এক্সট্ৰিম ষ্টেটমেণ্ট হয়, এলিমিনেট কৰি দিয়ক। দিছ ইজ ৰং ষ্ট্ৰেটেজি। ঠিক আছে, আপুনি মই অলপ আগতে কৈছিলোঁ চক GST। ঠিক আছে, GSTৰ চক ক'ত গ'ল? অ'কে, ইমান তো আল্টিমেটলি প্ৰথম কোন কাৰ হয়? GSTৰ। ঠিক আছে, চি এনচাৰ নহয়। আপুনি ভাবিছে যে এইটো GST সিঙ্গেল লাৰ্জেষ্ট কন্ট্ৰিবিউটৰ নহয়। মই বাৰে বাৰে কৈছোঁ যে GSTৰ পৰা আটাইতকৈ বেছি টেক্স ৰেভিনিউ ৰিচিভড হয়। অ'কে, ইজ ইট ক্লিয়াৰ? অ'কে, এতিয়া আমি অলপ চাওঁ যে কিমান আপোনাৰ বাজেটত ৰেভিনিউ আৰু কেপিটেল ৰিচিপ্ট কিমান আছে। তো এইটো যিটো আমাৰ বাজেটত ইনকাম হয়, ইনকামক ৰিচিপ্ট বুলি কয়। ঠিক আছে, একদম মই চিম্পল টাৰ্মত কৈছোঁ, এইবোৰ টেকনিকেল কথা হয়, বাট যিমান আমাৰ এক্সামিনেশ্যনৰ কাৰণে দৰকাৰ সিমানেই কৰোঁ আমি। ঠিক আছে, তো এই ৰিচিপ্ট যিটো আছে বা গভৰ্ণমেণ্টৰ ইনকাম ক'ব পাৰে ইনফৰ্মেলি। ঠিক আছে, তো এইটো দুই ধৰণৰ থাকে, এটা ৰেভিনিউ আৰু এটা কেপিটেল। ঠিক আছে, তো যিটো ইনকাম আছে সেইটো দুই ধৰণৰ ইনকাম থাকে, এটাতো ৰেভিনিউ ইনকাম আৰু এটা হ'ল কেপিটেল ইনকাম। ৰেভিনিউ ইনকাম আৰু কেপিটেল ইনকাম। তো হোৱাট ইজ দিছ ৰেভিনিউ ইনকাম? ৰেভিনিউ ইনকাম মানে হ'ল যে সেই সৰু সুৰা এক বছৰৰ ভিতৰত যিমানখিনি ইনকাম ৰিচিভড হয় সেইখিনিক হ'ল ৰেভিনিউ ইনকাম। কেপিটেল ইনকাম কি ডাঙৰ ডাঙৰ এমাউণ্টত যিমানখিনি ইনকাম ৰিচিভড হয়, তো সেইখিনি মেইনলি আপোনাৰ কেপিটেল ইনকামত পৰে। ঠিক আছে, এই গোটেই কথাখিনি মই আপোনালোকক যেতিয়া ষ্টেটিক পঢ়াইছিলোঁ তেতিয়াও এক্সপ্লেইন কৰিছিলোঁ, আৰু যেতিয়া ইউনিয়ন বাজেট পঢ়াইছিলোঁ তেতিয়াও এক্সপ্লেইন কৰিছিলোঁ, এতিয়া আৰু এক্সপ্লেইন নকৰোঁ। ঠিক আছে, আৰু মই এনেই থুলমূল টাৰ্মত এটা এক্সপ্লেইন কৰি দিলোঁ বাৰু। তো সেইটোৱে, এতিয়া আমি অবজাৰভেশ্যন কি কৰিব লাগে আমাৰ 2025-26 বাজেটত মেইনলি আপোনাৰ চাওক যে ৰেভিনিউ ইনকাম বেছি আছে, বাছ ইমানটো অবজাৰভেশ্যন কৰিব লাগে, কেপিটেল ইনকাম ইমান নাই। কিন্তু আমাৰ যিটো ইউনিয়ন বাজেট থাকে, ইউনিয়ন বাজেটত কেপিটেল যিটো ৰিচিপ্ট থাকে সেইটোত বেছিকৈ থাকে, ৰেভিনিউ ৰিচিপ্ট কম থাকে, যদি আপোনালোকৰ মনত আছে। বাট ষ্টেট বাজেটৰ ক্ষেত্ৰত কথাটো উল্টা, ৰেভিনিউ যিটো ৰিচিপ্ট আছে ৰেভিনিউ ৰিচিপ্ট বেছি কম্পেয়াৰ টু আমাৰ কেপিটেল ৰিচিপ্ট। ঠিক আছে, আৰু যদি আমাৰ এক্সপেণ্ডিচাৰ চাওঁ তেতিয়াহ'লে ৰেভিনিউ এক্সপেণ্ডিচাৰ বেছি কেপিটেল এক্সপেণ্ডিচাৰতকৈ। ঠিক আছে, ন' ডাউট এইবাৰ গভৰ্ণমেণ্টে মই এইটো পঢ়াম বাৰু, কেপিটেল এক্সপেণ্ডিচাৰ ওৱান অফ দ্য হাইয়েষ্ট বুলি কৈছে। দেন অলছ' আমি যদি ৰেভিনিউ এক্সপেণ্ডিচাৰৰ লগত কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে আপুনি নিজে দেখি পাইছে যে আপোনাৰ ৰেভিনিউ যিটো এক্সপেণ্ডিচাৰ আছে সেইটো বেছি আছে। ঠিক আছে, আমাৰ মানে ষ্টেট বাজেটৰ ক্ষেত্ৰত, অসম বাজেটৰ ক্ষেত্ৰত ৰেভিনিউ ইনকাম আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ বেছি কম্পেয়াৰ টু আমি যদি কেপিটেল এক্সপেণ্ডিচাৰৰ লগত বা কেপিটেল ৰিচিপ্টৰ লগত কম্পেয়াৰ কৰোঁ। বুজি পাইছে? অ'কে, আচ্ছা, তো ৰেভিনিউ আৰু কেপিটেল চাওক গভৰ্ণমেণ্টৰ এক্সপেণ্ডিচাৰ হয়, তো এক্সপেণ্ডিচাৰো দুই ধৰণৰ থাকে, এটা ৰেভিনিউ আৰু কেপিটেল একেই কথা। ঠিক আছে, য'ত ডাঙৰ ডাঙৰ খৰচা হ'ব সেইখিনি কি হ'ব কেপিটেল এক্সপেণ্ডিচাৰত ক্লাছিফাই কৰিম, আৰু যিটো সৰু সুৰা এক বছৰৰ ভিতৰত খৰচা হ'ব তো সেইখিনিক মেইনলি আমি ৰেভিনিউ এক্সপেণ্ডিচাৰত ক্লাছিফাই কৰিম, যিটো আমাৰ কাৰণে ডাঙৰ হয়। ঠিক আছে, ইয়াৰ পৰা এইখিনি কথাই অবজাৰ্ভ কৰিবলগীয়া আছিলে। ঠিক আছে, অ'কে, তো আমি যদি এতিয়া মেইনলি ৰেভিনিউ
পৰা মানে সৰি টোটেল ৰিচিপ্টৰ পৰা, ঠিক আছে, বা এনেকৈ ক'ব পাৰে যে টোটেল যিটো এক্সপেণ্ডিচাৰ আছে গভৰ্ণমেণ্টৰ, ঠিক আছে, টোটেল এক্সপেণ্ডিচাৰৰ পৰা টোটেল যিটো ইনকাম আছে মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে কি ওলাই আহিব, আমাৰ ডেফিচিটটো ওলাই আহিব। আমাৰ ইমানটো গম পায় যে আপোনালোকে যে বেছিভাগ গভৰ্ণমেণ্টৰ বাজেট, যিহেতু উই আৰ ডেভেলপিং কাণ্ট্ৰিজ, ঠিক আছে, আৰু উই আৰ অলছ' ডেভেলপিং ষ্টেট, ঠিক আছে, আমি ডেভেলপড হোৱা নাই, আমাৰ ভিজন হৈছে ডেভেলপ, বিকশিত আমাৰ অসম, ঠিক আছে, বাট এতিয়ালৈকে হোৱা নাই। তো আল্টিমেটলি যিহেতু আমি ডেভেলপিং ষ্টেট হয়, তো সেইটো কাৰণে আমাৰ বাজেট সদায় ডেফিচিট থাকে, ঠিক আছে, ডেফিচিট বাজেট থাকে, আমি লোন চোন লৈ পিনে মিলাই দিওঁ আৰু কথাটো, ঠিক আছে। তো ডেফিচিট বাজেট থাকে। তো এইবাৰৰ ডেফিচিট কিমান? এইবাৰৰ ডেফিচিট আমাৰ 620 কৰোৰৰ ডেফিচিট আছে, ঠিক আছে। এইবাৰৰ বাজেটত কিমান ডেফিচিট আছে, বাছ এইটো ফিগাৰ মনত ৰাখিব লাগে, ঠিক আছে। 620 কৰোৰৰ ডেফিচিট বাজেট, এইটো একদম ডাইৰেক্টলি মই স্ক্ৰীনশ্বট মাৰি লৈ আনিছোঁ আছাম ট্ৰিবিউনৰ পৰা, ঠিক আছে। তো আছাম ট্ৰিবিউনত হেডলাইন মাৰিছে এইটো, ঠিক আছে, 620 কৰোৰৰ ডেফিচিট বাজেট ট্ৰেভেল কৰা হৈছে, ঠিক আছে। ইনিচিয়েলি ছাৰপ্লাছ আছিলে, ঠিক আছে, ইনিচিয়েলি এইবাৰৰ বাজেট যিটো আছে, এইবাৰৰ বাজেটত ছাৰপ্লাছ আছে। ছাৰপ্লাছ বুজি পায়? ছাৰপ্লাছ মানে হ'ল যে আমাৰ মেইনলি এইবাৰৰ বাজেটে কৈছে এইবাৰৰ যিটো এষ্টিমেটেড আমাৰ যিটো ৰেভিনিউ আহিব বা ৰিচিপ্ট আহিব, সেইটো বেছি হ'ব এক্সপেণ্ডিচাৰতকৈ, ইমান বেছি হ'ব, ঠিক আছে। বাট কৈছে কিন্তু আমাৰ আগৰ কিছুমান আপোনাৰ ডেফিচিট আছে, ঠিক আছে, আগৰ অপেনিং ডেফিচিট কয় তাক, ঠিক আছে, আগৰ বছৰবোৰত ডেফিচিট আছে, ইমান ডেফিচিট আছে, সেইটো কাৰণে মানে নেট কৰি পিনে আল্টিমেটলি ইমান আমাৰ ডেফিচিট হৈছে টোটেল, ঠিক আছে। এনে এইবাৰৰ যিটো যদি এই বছৰৰ কনচিডাৰ কৰোঁ, মানে যিটো ফাইনেন্সিয়েল ইয়াৰ 2025-26, তো তেতিয়াহ'লে আমাৰ ছাৰপ্লাছ আছে, ছাৰপ্লাছ বাজেট হয়, মানে যিমান ইনকাম আহিব, ঠিক আছে, যিমান ইনকাম আহিব সেইটো বেছি হয় এক্সপেণ্ডিচাৰতকৈ। কিমান বেছি হয় আপোনাৰ? ইমান আপোনাৰ 1934 কৰোৰ বেছি হয়। বাট আগৰ যিটো অপেনিং ডেফিচিট আমাৰ আছে, ঠিক আছে, আপোনাৰ 2574 অপেনিং ডেফিচিট আছে। তো ডেটছ ৱাই আমাৰ যিটো মানে নেট যিটো ডেফিচিট ওলাই গৈছে, সেইটো হ'ল, এইটোতো দিব লাগিব ন, সেইটো মেইনলি ডেফিচিট হৈ আছে, সেইটো ছেট আপ কৰিব লাগিব। তো সেইটো কাৰণে এতিয়া জাষ্ট একজেক্ট ফিগাৰটো মনত ৰাখক, এইটো ফিগাৰ মনত ৰাখক, 620 কৰোৰৰ ডেফিচিট এইবাৰৰ বাজেটত, ঠিক আছে। এইবোৰ এক্সামিনেশ্যনত সুধিব পাৰে, ঠিক আছে, অ'কে, ঠিক আছে। এতিয়া অলপ ভাঙি ভাঙি চাওঁ, ঠিক আছে। আমি যিটো অভাৰঅল এক্সপেণ্ডিচাৰ, এইটোক আমি অলৰেডি চাইছিলোঁ, ঠিক আছে, দিছ এক্সপেণ্ডিচাৰ, দিছ অভাৰঅল এক্সপেণ্ডিচাৰ। তো এই অভাৰঅল যিটো এক্সপেণ্ডিচাৰ আছে, ইয়াত বিভিন্ন ইয়াৰৰ অভাৰঅল এক্সপেণ্ডিচাৰ দিয়া আছে, ঠিক আছে। তো এইবাৰৰ এক্সপেণ্ডিচাৰ ইয়াতে দিয়া আছে। তো আমি যদি অভাৰঅল এক্সপেণ্ডিচাৰৰ যিটো ট্ৰেণ্ড চাওঁ, তেতিয়াহ'লে আপুনি যদি চায়, তেতিয়াহ'লে আমাৰ যিটো এক্সপেণ্ডিচাৰ আছে, অভাৰঅল এক্সপেণ্ডিচাৰ বাঢ়ি বাঢ়ি গৈ আছে, ঠিক আছে। এতিয়া অভাৰঅল এক্সপেণ্ডিচাৰ বঢ়া ভাল নে বেয়া, ঠিক আছে। এতিয়া অভাৰঅল এক্সপেণ্ডিচাৰ যদি বাঢ়ে, তেতিয়াহ'লে মেইনলি ডিপেণ্ড কৰে এক্সপেণ্ডিচাৰটো ক'ত হৈ আছে। আমি যদি চাওঁ অভাৰঅল এক্সপেণ্ডিচাৰত দুই ধৰণৰ এক্সপেণ্ডিচাৰ থাকে, এটা হ'ল ৰেভিনিউ এক্সপেণ্ডিচাৰ। ৰেভিনিউ এক্সপেণ্ডিচাৰ কি এক্সপেণ্ডিচাৰ হ'ব পাৰে? ফৰ এক্সাম্পল এমপ্লয়ীক চেলেৰি দিয়া, স্কলাৰশ্বিপ দিয়া, ট্ৰান্সফাৰ কিবা ইণ্টাৰেষ্টৰ পে'মেণ্ট কৰা, সেইবোৰ হ'ল আপোনাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ। আৰু কেপিটেল এক্সপেণ্ডিচাৰ কি হ'ব পাৰে? কেপিটেল এক্সপেণ্ডিচাৰত মেইনলি এই যে আমাৰ অসম গভৰ্ণমেণ্টে কেইদিনমান আগতে আপোনাৰ বহুতখিনি মেডিকেল কলেজ খুলিছে, ঠিক আছে। তো সেইখিনি কি হয়, মেডিকেল কলেজ খোলা, স্কুল খোলা, এইবোৰ হ'ল আপোনাৰ কেপিটেল এক্সপেণ্ডিচাৰ, ঠিক আছে। তো আল্টিমেটলি আমাৰ যিটো কেপিটেল এক্সপেণ্ডিচাৰ যদি চাওঁ, তেতিয়াহ'লে কেপিটেল এক্সপেণ্ডিচাৰ বাঢ়ি বাঢ়ি গৈ আছে চব, ঠিক আছে। ষ্টেডি ৰেটত বঢ়া নাই, এনেকৈ জিগজাগ পেটাৰ্ণত, কিন্তু এইবাৰৰ চব কেপিটেল এক্সপেণ্ডিচাৰ বাঢ়িছে। আৰু এইবাৰ যদি এই যিটো ছাইডৰ ফিগাৰটোক মন কৰে, ছাইডৰ ফিগাৰটোক যদি মন কৰে, ইয়াত কি লিখা আছে 2015, ঠিক আছে, 2015 মেইনলি 2015 তুলনাত 2024-25 যিটো বাজেটৰ এক্সপেণ্ডিচাৰ আছে 250% ৰাইজ হৈছে, ঠিক আছে। তো এই ফিগাৰটো মনত ৰাখিব, একো মনত ৰাখিব নোৱাৰিলেও এইটো ফিগাৰ মনত ৰাখিব যে আমি 2015-16 তুলনাত 2024-25 আমাৰ যিটো এক্সপেণ্ডিচাৰ আছে 250% ৰাইজ হৈছে, ঠিক আছে। আৰু যদি আমি কেপিটেল এক্সপেণ্ডিচাৰ চাওঁ স্পেচিফিকেলি, ঠিক আছে, স্পেচিফিকেলি যদি কেপিটেল এক্সপেণ্ডিচাৰ চাওঁ, তেতিয়াহ'লে তাতো আমি আনপ্ৰেচিডেণ্টেড এটা ৰাইজ দেখি পাইছোঁ 2015-16 লগত যদি কম্পেয়াৰ কৰোঁ, ঠিক আছে। চক আপুনি কিমান ৰাইজ আছে। এইবোৰকে মই আপোনালোকে যেতিয়া মেইনছ দিব, ঠিক আছে, আই হোপ যে চবে প্ৰিলিমছ ক্লিয়াৰ কৰিব আৰু আপোনালোকে মেইনছ দিব, তো মই আপোনালোকক দেখাম যে এইবোৰক আমি কেনেকুৱা ধৰণে ইউজ কৰিব পাৰোঁ, ঠিক আছে। মেইনছত আমি ইকনমিত এটা কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ যে কেপিটেল এক্সপেণ্ডিচাৰ যদি বাঢ়ে, ঠিক আছে, তেতিয়াহ'লে আমাৰ ইকনমিত কেনেকুৱা ধৰণে ইম্পেক্ট পৰে, ঠিক আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন আমি এনালিটিকেল কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ। আৰু কেপিটেল এক্সপেণ্ডিচাৰ একচুৱেলি বঢ়া আমাৰ কাৰণে ভাল, বিকজ কেপিটেল এক্সপেণ্ডিচাৰ বঢ়া মানে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়ি আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িব, তো সেইটোৱে লং টাৰ্মত আমাৰ বেনিফিট দিব, সেই লং টাৰ্মত আমাক ইনকাম আৰ্ণ কৰি দিব। কেপিটেল এক্সপেণ্ডিচাৰ মানে হ'ল যে এছেট ক্ৰিয়েট কৰাৰ সময়ত যিটো এক্সপেণ্ডিচাৰ কৰা হয়, তাক আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ কোৱা হয়।
ঠিক আছে। তো আল্টিমেটলি কেপিটেল এক্সপেণ্ডিচাৰৰো আনপ্ৰেচিডেণ্টেড ৰাইজ হৈছে, ঠিক আছে। তো সেইটো বস্তু আমাৰ কাৰণে ভাল কথা, ঠিক আছে। মই যিটো অভাৰঅল বাজেটটো যিমানটো এতিয়ালৈকে পঢ়িছোঁ, তাৰ পৰা মই ন' ডাউট এইটো এটা ইলেকশ্যন ইয়েৰ হয়, নেক্সট ইয়েৰত আমাৰ অসমত ইলেকশ্যন আছে, আৰু ডেটছ ৱাই মানে মেইনলি মানে আমাৰ যিমানখিনি চিটিজেনছ আছে, চিটিজেনছখিনিক ইমপ্ৰেছ কৰাৰ কাৰণে এটা তো গভৰ্ণমেণ্টৰ ফালৰ পৰা ট্ৰাই এটাতো থাকিবই। বাট দেন অলছো যদি এই বাজেটত যিখিনি কথা লিখা আছে, যেনে আমি পঢ়িমো মেজৰ এনাউন্সমেণ্টছ কি আছে, অষ্টাদশ মুকুতাৰ উন্নয়নী মেলা কি বস্তু, ঠিক আছে, এই গোটেই কথাখিনি পঢ়িম। বাট ইউ উইল অলছ' ৰিয়েলাইজ এইখিনি কথা পঢ়াৰ পিছত যদি এইবোৰ বস্তু যিবোৰ আমি বাজেটত পঢ়ি আছোঁ, সেইবোৰ বস্তু যদি অসমত ইমপ্লিমেণ্ট হৈ যায়, তেতিয়াহ'লে আমাৰ অসম 10 বছৰৰ ভিতৰত মানে মেইনলি ওৱান অফ দ্য টপ ষ্টেট ইন ইণ্ডিয়া হ'ব, ঠিক আছে। যদি কি কথা কয়, AI ড্ৰিভেন আমাৰ টেকনলজি লৈ আনিব বুলি কৈছে, তো আল্টিমেটলি এইবোৰ যদি অন গ্ৰাউণ্ড ইমপ্লিমেণ্ট হৈ যায়, তেতিয়াহ'লে কিন্তু আমাৰ অসম বহুত বেছি উন্নত হ'ব, ঠিক আছে, সেইটোত কোনো ডাউট নাই। বাট সেইটো কথা মেইনলি এই পেপাৰৰ পৰা লৈ পিনে আমাৰ গ্ৰাউণ্ডত লৈ যোৱাৰ দৰকাৰ আছে। আৰু এই 10 বছৰত এই পেপাৰৰ পৰা যিটো গ্ৰাউণ্ডত লৈ যাবৰ কাম, ঠিক আছে, সেইখিনি কিন্তু আপোনালোকৰ ওপৰতে আছে। এতিয়া আপোনালোকে ইন ফিউচাৰ এতিয়া 1-2 বছৰত আপোনালোকে যদি এক্সাম দি পিনে ছাৰ্ভিচত যায়, তেতিয়াহ'লে ইউ উইল ইমপ্লিমেণ্ট দিছ কাইণ্ড অফ পলিচিছ, ঠিক আছে। তো সেই বস্তুবোৰ আপোনালোকে লৈ যাব লাগিব। আৰু সেনেকৈ যদি এই গভৰ্ণমেণ্টৰ যিটো ভিজন আছে, সেই ভিজনটো তেতিয়া সঁচাকৈ কিন্তু আমাৰ যিটো অসম আছে, সেইটো আপোনাৰ বিকশিত মানে ডেভেলপড আছাম হ'ব, ঠিক আছে, ইন নেক্সট 10 years। বহুত বেছি স্কোপ আছে। আৰু সেইটোৰ কাৰণে এডভান্টেজ আছামত দেখিছে, আমি এডভান্টেজ আছামৰ ওপৰতো মই ক্লাছ ল'ম, ঠিক আছে। তো তাৰ ওপৰতো মই মেইনলি কম এডভান্টেজ আছাম কি বস্তু কি হয়, তাৰ ওপৰতো এটা কুৱেশ্যন আমি এক্সপেক্ট কৰিব পাৰোঁ প্ৰিলিমছত আৰু মেইনছত, ঠিক আছে। অ'কে, তো সেইখিনি কথা। এতিয়া মই কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ক্লাছ ল'ম বুলি ভাবিছোঁ, ঠিক আছে। তো সেইটো কথা মই ডিক্লিয়াৰ কৰিব লাগিব অলপ। কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত এতিয়া এইটো এটা কাৰেণ্ট এফেয়াৰ্ছে হয় ক'ব গ'লে। আৰু কিমানখিনি আমাৰ 1 বছৰৰ ভিতৰত কাৰেণ্টত ঘটনা ঘটিছে, যিখিনি আমাৰ এক্সামিনেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তো সেইখিনিৰ ওপৰত আমি অলপ ষ্টাডি কৰিম। ন' ডাউট কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকক নিজেই পঢ়িবলৈ মই কৈছিলোঁ, আৰু আমাৰ ফালৰ পৰা ৱেবছাইটত মেইনলি সদায় আপলোড কৰি থকা হয়। দেন অলছ' এইটো মই কৈছিলোঁ যে মোৰ দায়িত্ব যে যিখিনি এটলিষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে, তো সেইখিনি মই আপোনালোকক কৰাই দিম বুলি, ঠিক আছে। তো সেইখিনি মই কৰাম, ঠিক আছে। তো তাতো আমি বহুতখিনি কথা ডিছকাছ কৰিম, যিখিনি আমাৰ এক্সামিনেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, অ'কে, ঠিক আছে। বেক টু বাজেট। নেক্সট আমাৰ এই যিটো গ্ৰাফ আছে, সেই গ্ৰাফত দেখুওৱা হৈছে যে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা কিমান গ্ৰাণ্ট ৰিচিভ কৰিছোঁ। গ্ৰাণ্ট আৰু লোনৰ মাজত পাৰ্থক্য আছে। লোন মানে লোন যদি লয়, তেতিয়াহ'লে ঘূৰাই দিব লাগে। গ্ৰাণ্ট যদি পায়, যেতিয়া আমাৰ ষ্টেট গভৰ্ণমেণ্টে গ্ৰাণ্ট পাই আছে, তো সেইটো ঘূৰাই দিব নালাগে, ঠিক আছে। সেইটো হ'ল গ্ৰাণ্ট, ঠিক আছে। তো এইটো এটা গ্ৰাণ্টৰ ফিগাৰ, এইটো ইমান ইম্পৰ্টেণ্ট নহয়, মনত ৰাখিব পাৰে লেটেষ্ট ফিগাৰ, অ'কে। এতিয়া চাওক ৰেভিনিউ ৰিচিপ্ট, মানে এতিয়া ৰেভিনিউ ৰিচিপ্ট যদি চাই আমাৰ ষ্টেডিলি ইনক্ৰিজ হৈ আছে, ঠিক আছে। এইটো জাষ্ট মনত ৰাখিব। ৰেভিনিউ ৰিচিপ্ট আমাৰ গভৰ্ণমেণ্টৰ ৰেভিনিউ যিটো ৰিচিপ্ট আছে, সেইটো ষ্টেডিলি ইনক্ৰিজ হৈ আছে, এইটো মনত ৰাখিব। তাৰ মানে কি, এতিয়া ইয়াৰ যিটো ইমপ্লিকেশ্যনছ আছে বা ইয়াৰ ষ্টেডিলি ইনক্ৰিজ হৈ থকাৰ মিনিংটো কি, মানে গভৰ্ণমেণ্টে ভাল কাম কৰি আছে ৰেভিনিউ কালেকশ্যনত, ঠিক আছে। গভৰ্ণমেণ্টে ফৰ এক্সাম্পল ডিজিটেলাইজেশ্যনৰ সহায়ত কি কৰি আছে, যে যিটো গভৰ্ণমেণ্টৰ ডিউ ৰেভিনিউ, ফৰ এক্সাম্পল আগতে আমি কি কৰিছিলোঁ, যে খাজনা নিদিছিলোঁ, ঠিক আছে। বহুত মানে মানুহে অসমত খাজনা নিদিছিলে, কিন্তু এতিয়া কি কৰা হৈছে, বসুন্ধৰা স্কিম, ঠিক আছে, তাৰ আণ্ডাৰত গোটেইখিনি মানে লেণ্ড ৰেকৰ্ডছখিনিক ডিজিটেলাইজ কৰা হৈছে। তো এনেকৈ কি হৈছে যে গভৰ্ণমেণ্টৰ ৰেভিনিউ ইনক্ৰিজ হৈ গৈছে। তো আল্টিমেটলি তাৰ ইম্পেক্ট আমি ষ্টেটিষ্টিক্সতো দেখি পাওঁ, ঠিক আছে। ষ্টেডিলি আমাৰ যিটো অসম গভৰ্ণমেণ্টৰ ৰেভিনিউ ৰিচিপ্ট আছে, সেই ৰেভিনিউ ৰিচিপ্টটো ইনক্ৰিজ হৈ গৈ আছে, ৰাইট, অ'কে। নেক্সট হ'ল আপোনাৰ এই যিটো গ্ৰাফ আছে, সেই গ্ৰাফত আপোনাৰ দেখুওৱা হৈছে যে গভৰ্ণমেণ্টৰ কোন কোন জেগাত খৰচা বেছি হ'ব, ঠিক আছে। তো ইয়াত আপোনাৰ এই যে ক্ৰনলজি সমজ লিজিয়ে, ক্ৰনলজি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আটাইতকৈ বেছি খৰচা ক'ত হ'ব বুলি কৈছে, এষ্টাব্লিছমেণ্ট এক্সপেণ্ডিচাৰ মানে কি, এই আৰু কি মানে এষ্টাব্লিছ কৰাত, ফৰ এক্সাম্পল কিবা এটা আপোনাৰ হস্পিটেল এষ্টাব্লিছ কৰিব, ঠিক আছে, বা এটা ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিব। তো সেইবোৰ এষ্টাব্লিছ এক্সপেণ্ডিচাৰত আটাইতকৈ বেছি যাব। এইটো কথা ভাল নে বেয়া, অবভিয়াছলি ভাল কথা, ঠিক আছে। এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িব, এনেকৈ আমাৰ অসম ডেভেলপ হ'ব, ৰাইট। এষ্টাব্লিছমেণ্ট এক্সপেণ্ডিচাৰত বেছিকৈ যায়, ঠিক আছে। এতিয়া যদি এই আমাৰ যিটো বাৰটো, এইটো এষ্টাব্লিছমেণ্ট এক্সপেণ্ডিচাৰ নহয় পিনে যদি আমাৰ ধৰি লওক মানে এমপ্লয়ীক চেলেৰি দিয়াৰ নামত বা যিটোৰ পৰা এছেট ক্ৰিয়েট নহ'ব মানে মেইনলি, ঠিক আছে, সেইবোৰত যদি যোৱাহেঁতেন, তেতিয়াহ'লে মই ক'লোহেঁতেন এইটো এক্সপেণ্ডিচাৰ বেয়া। বাট যিহেতু আমাৰ মেক্সিমাম এক্সপেণ্ডিচাৰ এষ্টাব্লিছমেণ্ট এক্সপেণ্ডিচাৰত গৈ আছে, ঠিক আছে। তাৰপিছত আপোনাৰ যদি চাই নেক্সট বাৰটো ক'ত লম্বা হৈ আছে, আপুনি যদি চাই এইটো ষ্টেটৰ
ওন ডেভেলপমেণ্টত, ঠিক আছে। তো আল্টিমেটলি এইবোৰ এটা গুড এক্সপেণ্ডিচাৰ বুলি ক'ব পাৰে, ঠিক আছে। তাৰপিছত চেণ্ট্ৰেলি স্পনচৰ্ড স্কিমছ, চেণ্ট্ৰেলি স্পনচৰ্ড স্কিমো ন' ডাউট আপোনাৰ এটি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চেণ্ট্ৰেলি যেনেকৈ PM কিষাণ এটা চেণ্ট্ৰেলি গভৰ্ণমেণ্ট মানে স্পনচৰ্ড স্কিম হয়, ঠিক আছে। তো সেইবোৰো মানে ছ'চিয়েল ৱেলফেয়াৰৰ কাৰণে হয়, তো ভাল এক্সপেণ্ডিচাৰ ক'ব পাৰোঁ আমি, ঠিক আছে। তো এটলিষ্ট ইয়াৰ পৰা আপোনালোকে মনত ৰাখিব যে মানে কৰ্ণলজিটো মনত ৰাখিব, আটাইতকৈ বেছি এক্সপেণ্ডিচাৰ ইয়াত হ'ব। দেন আমাৰ ষ্টেটৰ ওন প্ৰায়ৰিটি ডেভেলপমেণ্টত হ'ব, তাৰপিছত আমাৰ চেণ্ট্ৰেলি স্পনচৰ্ড স্কিমত হ'ব, নেক্সট আমাৰ আই থিংক এইটোত হ'ব ট্ৰান্সফাৰ গ্ৰাণ্টত। ট্ৰান্সফাৰ গ্ৰাণ্ট কি বস্তু? ট্ৰান্সফাৰ গ্ৰাণ্ট মানে সেই যে এই আপোনালোকে শুনিছে চাগে, ছ'চিয়েল মিডিয়াত দেখি পাইছে চাগে, যে যিসকলে আপোনাৰ গ্ৰেজুৱেশ্যন কৰি আছে, তো সিহঁতক কি কৰা হ'ব যে 2500 টকাকৈ দিয়া হ'ব পাৰ মান্থত। এইটো আপোনালোকে গম পাইছে ন? সেইটো ক'ব এটা ট্ৰান্সফাৰ গ্ৰাণ্ট হয়, ঠিক আছে। ট্ৰান্সফাৰ কৰিছে, সেইটোক কয় ট্ৰান্সফাৰ গ্ৰাণ্ট। তো এইবোৰত খৰচা হ'ব, ওৱান কাইণ্ড অফ ভাল বস্তুৱেই হয়। তো তাৰ পৰা কি হ'ব যে আমাৰ যিমানখিনি ফৰ এক্সাম্পল ওমেন বা স্পেচিয়েলি গাৰ্লছ আৰু প্লাছ লগতে কিছুমান গৰীব দুখীয়া ষ্টুডেণ্ট আছে যিসকলৰ কাৰণে প্ৰব্লেম হৈ যায় কলেজ এটেণ্ড কৰা, তো সেইটো তাহাঁতি এটলিষ্ট ৰিলিফ পাব, ঠিক আছে। তাত কিন্তু মোৰ ভয়ো লাগে যে তাহাঁতি এই যিটো টকা আছে কেনেকৈ ইউজ কৰিব, ঠিক আছে। তো সেইটো কথা, ঠিক আছে। তো আল্টিমেটলি চাৰিটা মনত ৰাখিলে চাফিচিয়েণ্ট হ'ব, ৰাইট। নেক্সট হ'ল আপোনাৰ যদি আমি ছেক্টৰ ৱাইজ এক্সপেণ্ডিচাৰটো চাওঁ, এইটো আমি কি চাইছিলোঁ ডাইৰেক্ট স্কিম ৱাইজ এক্সপেণ্ডিচাৰটো, ঠিক আছে। এতিয়া আমি যদি ছেক্টৰেল এক্সপেণ্ডিচাৰ যদি চাওঁ, তেতিয়াহ'লে আটাইতকৈ বেছি ক'ত খৰচা হ'ব? আদাৰ্ছক এৰি দিব, আদাৰ্ছত মিলাই পিনে আটাইতকৈ বেছি খৰচা হ'ব বুলি নক'ব, ঠিক আছে। আদাৰ্ছ এৰি পিনে আপোনাৰ আটাইতকৈ বেছি যদি চায়, তেতিয়াহ'লে আমাৰ এডুকেশ্যন, স্পৰ্টছ আৰু আৰ্ট এণ্ড কালচাৰত আটাইতকৈ গভৰ্ণমেণ্টে বেছি খৰচা কৰিব বুলি কৈছে, ভাল কথা এইটো। তাৰপিছত আপোনাৰ আই থিংক আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰ আৰু নিউট্ৰিশ্যনত, ৰাইট। তাৰপিছত হেল্থ আৰু ফেমিলি ৱেলফেয়াৰত, ৰাইট। তো 1 নম্বৰ 2 নম্বৰ নাই, এইটো 1 নম্বৰ হ'ব চাগে, ৰাইট। তাৰপিছত আপোনাৰ এইটো 2 নম্বৰ হ'ব, দেন আমাৰ এইটো 3 নম্বৰ হ'ব, ৱাটাৰ ছাপ্লাই, চেনিটেশ্যন আৰু আপোনাৰ হাউচিং আৰ্বান ডেভেলপমেণ্ট, ঠিক আছে। তাৰপিছত এইটো 4 নম্বৰ, বাছ এই 4টা কৰ্ণলজি মনত ৰাখিলে চাফিচিয়েণ্ট হৈ যাব, ঠিক আছে। তাতকৈ বেছিকৈ মনত আপুনি ভাবিব যে ইমানকেইটা কৰ্ণলজি কৈছে ছাৰ, কেনেকৈ মনত ৰাখে? এতিয়া মনত ৰাখিব দৰকাৰ নাই। আপুনি কি কৰিব, এক্সামিনেশ্যনৰ ৰাতিৰ, ঠিক আছে, কালি এক্সামিনেশ্যন আছে, আজি ৰাতি কি কৰিব, সেইবোৰক ৰট্টা মাৰি দিব, ঠিক আছে। তাৰপিছত আপোনাৰ মনত থাকি যাব, ঠিক আছে। সেইখিনি মানে ফ্ৰেছ মেমৰিত থাকিব লাগে, বাছ। আৰু এতিয়া অলপ জানি লওক আৰু অলপ ওপৰে ওপৰে। নেক্সট হ'ল আপোনাৰ মেজৰ ৰেভিনিউ আৰ্নিং ডিপাৰ্টমেণ্টছ, ঠিক আছে। তো ইয়াত দিয়া আছে যে কোনখিনি, এইটোতো কৰ্ণলজিতে লিখা আছে, তো কোনটো ডিপাৰ্টমেণ্টে আটাইতকৈ বেছি ৰেভিনিউ আৰ্ণ কৰে। অবভিয়াছলি টেক্সৰ যিটো ডিপাৰ্টমেণ্ট আছে সেইটোৱে বেছি ৰেভিনিউ আৰ্ণ কৰিব, ঠিক আছে। তাৰপিছত আপোনাৰ জিঅ'লজি আৰু মাইনিং ডিপাৰ্টমেণ্টে আৰ্ণ কৰে, দেন এক্সাইজ এইবোৰ লিকৰ চিকৰৰ পৰা যিটো টকা আহে সেইখিনি, ঠিক আছে। দেন ট্ৰান্সপৰ্ট, বাছ ইমানটো মনত ৰাখিলে হ'ব, অ'কে। তো মেজৰ ৰেভিনিউ আৰ্নিং ডিপাৰ্টমেণ্টছখিনি ইয়াত ক্লাছিফাই কৰা আছে এইটো গ্ৰাফিক্সত, অ'কে। দিছ ইজ ইম্পৰ্টেণ্ট, অ'কে। এইটো মনত ৰাখিব নোৱাৰিলেও এইটো মনত ৰাখিব, বিকজ ইয়াৰ ওপৰত অলৰেডি APSC কুৱেশ্যন সুধিছে, ঠিক আছে, মেইনছতো কুৱেশ্যন সুধিছে, অ'কে। তো এইটো কি বস্তু, মানে ইয়াত দিয়া আছে যে মানে কোনটো SDG, আমি যিটো জানো যে SDG গ'ল কি হয়, ইমানটোতো জানে বুলি এক্সপেক্ট কৰোঁ, নাজানিলেও মই কৈ দিছোঁ যে আমাৰ ইউনাইটেড নেশ্যনে কি কৰিছে, যে আমাৰ গোটেই ৱৰ্ল্ডৰ কাণ্ট্ৰিজখিনিক কৈছে যে আমাৰ কিছুমান 17টা গ'ল আছে, ঠিক আছে। আমি 17টা প্ৰায়ৰিটি এৰিয়াত ফ'কাছ কৰিব লাগিব, ঠিক আছে। তো আৰু একৰ্ডিংলি প্ৰত্যেকটা কাণ্ট্ৰিয়ে 17টা প্ৰায়ৰিটি এৰিয়াত 2020-30 অহালৈকে এইখিনি গ'লখিনি আমি কমপ্লিট কৰিব লাগে। গ'লটো মানে এটা অবজেক্টিভ, ঠিক আছে, বুজাই দিলোঁ মই। তো এইখিনিৰ ওপৰত মেইনলি এইখিনি আমাৰ ষ্টেট গভৰ্ণমেণ্টে প্ৰতি বছৰে এনেকুৱা ধৰণে আমাৰ ডকুমেণ্টটো ওলায়, ঠিক আছে। কোনটো SDGত আপোনাৰ কিমান টকা খৰচা কৰিছে, ঠিক আছে। এতিয়াতো একজেক্টলি কিমান কোনটো SDGত কিমান খৰচা কৰিছে এইটো মনত ৰখাটো পচিবল নহ'ব, বাট আটাইতকৈ বেছি কোনটো SDGত খৰচা কৰিছে মে বি কুৱেশ্যনতো দিব পাৰে, ঠিক আছে। আল্টিমেটলি SDG নাম্বাৰ 9, ঠিক আছে। SDG নাম্বাৰ 9 আমাৰ ইণ্ডাষ্ট্ৰি, ইনোভেশ্যন আৰু ইনফ্ৰাষ্ট্ৰাকচাৰত আমাৰ এইবাৰৰ যিটো বাজেট আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কথা কৈ আছোঁ মই। তো এইবাৰৰ বাজেটে আটাইতকৈ বেছি টকা খৰচা কৰিছে, ঠিক আছে। তাৰপিছত এইটো চাওক, আপোনাৰ গোটেই কৰ্ণলজিটো এনেকুৱা ধৰণে লিখা আছে, এটলিষ্ট আপুনি 5টামান মনত ৰাখিব, ঠিক আছে। আটাইতকৈ ছেকেণ্ড হাইয়েষ্ট ক'ত খৰচা কৰিছে, হাংগাৰত, ঠিক আছে, SDG নাম্বাৰ 2। তাৰপিছত SDG নাম্বাৰ 1 নো পভাৰ্টি, তাৰপিছত কোৱালিটি এডুকেশ্যনত, ঠিক আছে। তো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 আৰু 5, ঠিক আছে। ক্লিন ৱাটাৰ আৰু চেনিটেশ্যন, এইকেইটাক মনত ৰাখিব, ঠিক আছে। তো এইকেইটাত আটাইতকৈ বেছি খৰচা কৰিছে, ঠিক আছে, অ'কে। ইয়াত টোটেল 17টা SDGৰ কথা লিখা আছে, অ'কে। লাইফ বিল' ৱাটাৰত কোনো ধৰণৰ খৰচা কৰা নাই, বিল' ৱাটাৰত কাৰণ কোনো কাম নাই আমাৰ এতিয়া, ঠিক আছে, এইটো কাৰণে একো খৰচা কৰা নাই, ঠিক আছে।
অ'কে, দিছ ইজ দ্য SDG, য'ত আপোনাৰ ইয়াৰ ওপৰত কুৱেশ্যন এটা বনিব পাৰে, কিন্তু ফিলিমছত কুৱেশ্যন বনিব পাৰে, ৰাইট, মনত ৰাখিব। নেক্সট হ'ল আপোনাৰ 10টা ডিপাৰ্টমেণ্টৰ নাম লিখা আছে, য'ত আপোনাৰ এইবাৰৰ বাজেটত কি হয়, প্ৰত্যেকটা ডিপাৰ্টমেণ্টে, গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টবোৰে আপোনাৰ টকা বিচাৰে, সেইবোৰক কয় গ্ৰাণ্ট ডিমাণ্ড, ঠিক আছে, ডিমাণ্ড ফৰ গ্ৰাণ্টছ, ঠিক আছে, ডিমাণ্ড ফৰ গ্ৰাণ্টছ বুলি কয়। তো আটাইতকৈ বেছি কোনে টকা বিচাৰি আছে সেইটো লিখা আছে ইয়াত। ফাইনেন্স ডিপাৰ্টমেণ্টে আটাইতকৈ টকা বিচাৰিছে, কেলে? বিকজ ফাইনেন্স ডিপাৰ্টমেণ্টৰে কাম হয় যে যিমানখিনি ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ী আছে তাহাঁতক টকা মানে চেলেৰি উলেৰি দিয়া, ঠিক আছে। তো সেইখিনিৰ কাৰণে আল্টিমেটলি ফাইনেন্স ডিপাৰ্টমেণ্টৰ আটাইতকৈ বেছি টকা লাগিব। তাৰপিছত স্কুল এডুকেশ্যন, নট হায়াৰ এডুকেশ্যন, এক্সামিনেশ্যন কি কৰিব, এইবোৰ চালাকি কৰিব, ঠিক আছে। ইয়াত স্কুল এডুকেশ্যনৰ জেগাত ইয়াত লিখি দিব হায়াৰ এডুকেশ্যন, তাৰপিছত গড়বড়াই যাব, ঠিক আছে। তো প্ৰথমে ফাইনেন্স ডিপাৰ্টমেণ্ট, তাৰপিছত আপোনাৰ কি স্কুল এডুকেশ্যন, ঠিক আছে। তাৰপিছত এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম আৰু ট্ৰেইনিং, ঠিক আছে। এই আই এছ নহয়, ACS APS অফিচাৰবোৰক যিমানখিনি ট্ৰেইনিং দিয়ে সেইবোৰ, ঠিক আছে, সেনেকুৱা ধৰণৰ। তাৰপিছত পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট, ঠিক আছে। তাৰপিছত হোম ডিপাৰ্টমেণ্ট, পুলিচ, ঠিক আছে। তো এটলিষ্ট 5টা মনত ৰাখিব, 10টা মনত ৰাখিব দৰকাৰ নাই, ৰাইট, ঠিক আছে। তো এইখিনি মেইনলি আমি কথা গম পালোঁ। তাৰপিছত আৰু এটা হ'ল যে এইবাৰৰ আপোনালোকে, মই এটা লাষ্ট আজি আই থিংক আছাম ট্ৰিবিউনত মই আৰ্টিকেল এটাও পাইছিলোঁ যে অসমৰ যিটো ডেপ্ট টু GSDP ৰেচিঅ' আছে, এতিয়া হোৱাট ইজ দিছ ডেপ্ট টু GSDP ৰেচিঅ'? ধৰি লওক আপোনাৰ মানে অসমৰ মেইনলি GSDP 2020, এনেই ধৰি লৈছোঁ বুজি পোৱাৰ কাৰণে, 2025ত GSDP ধৰি লওক 100 টকা, মানে 100 টকাৰ টোটেল ভেলু গুডছ আৰু ছাৰ্ভিচেছ প্ৰডাকশ্যন হৈছে। তো আল্টিমেটলি তো আপুনি আৰু অসমে কিমান লোন লৈছে, সেইটো ধৰি লওক 10 টকাৰ লোন লৈছে, ঠিক আছে। তো ডেপ্ট টু GSDP ৰেচিঅ' কেনেকৈ ওলাব, সেই আৰু কিমান লোন লৈছে আৰু এইটো, ঠিক আছে। তো এনেকৈ আপুনি ওলাই দিব পাৰিব, ঠিক আছে। 1/100, ঠিক আছে। তো 1/100 কি হৈ যাব, চৰি 1/10, ঠিক আছে। তো 0.1 ইজ দ্য ডেপ্ট টু GSDP ৰেচিঅ'। এইটো ওলাবলৈ নিদিয়ে এক্সামিনেশ্যনত ক'ব যে অসমৰ ডেপ্ট টু GSDP ওৱান অফ দ্য লোৱেষ্ট, ট্ৰু অৰ ফলছ, ঠিক আছে। য়েছ, অসমৰ ওৱান অফ দ্য লোৱেষ্ট আপোনাৰ ডেপ্ট টু GSDP হয়, ঠিক আছে। ইয়াত আপোনালোকৰ দিয়া আছে চব, ঠিক আছে, বেলেগ বেলেগ ষ্টেটৰ নাম দিয়া আছে আৰু ইয়াত দেখুওৱা হৈছে যে তাহাঁতৰ ডেপ্ট টু GSDP ৰেচিঅ' কিমান। তো অসমৰ ডেপ্ট টু GSDP ৰেচিঅ' 24.3%, ঠিক আছে। তো যিমান ডেপ্ট টু GSDP ৰেচিঅ' কম হ'ব, ইমান বেছি ভাল কথা হ'ব, মানে আমাৰ অসমে বহুত কম লোন লৈ পিনে আমি ডেভেলপ কৰিব পাৰিছোঁ, ঠিক আছে। তো এতিয়া বহুতে ভাবি আছে চাগে এডভান্টেজ আছাম আৰু বেলেগ বেলেগ ধৰণৰ মানে আমি লোন লৈ আছোঁ চাগে, বাট সেনেকুৱা ধৰণৰ একো কথা নহয়। আমাৰ যদি আমি ডেপ্ট টু GSDP ৰেচিঅ' চাওঁ, তেতিয়াহ'লে ওৱান অফ দ্য লোৱেষ্ট হয় আমাৰ বাকীবোৰ ষ্টেটৰ তুলনাত, ঠিক আছে। তো আপুনি অসমৰ যিটো ডেপ্ট টু GSDP ৰেচিঅ' মনত ৰাখিব, 24.3% আৰু ওৱান অফ দ্য লোৱেষ্ট, ঠিক আছে। সিমানটো কথা আপোনালোকে মনত ৰাখিব, অ'কে। নাও সলভ দিছ কুৱেশ্যন, আই এম টেকিং এ ব্ৰেক ফৰ 2 minutes, ঠিক আছে। যদি কিবা ডাউট আছে ইউ শুড আস্ক, আৰু যদি নাই তেতিয়াহ'লে ইউ শুড সলভ দিছ কুৱেশ্যন। তো ভেৰি গুড, যিসকলে ৰাইট আনচাৰ দিছে। তো ইয়াত সোধা হৈছে যে আমাৰ SDG গ'ল, আমাৰ বাজেট এলোকেশ্যনৰ লগত যদি আমি চাওঁ তেতিয়াহ'লে ক'ত কি কৰা হৈছে, ঠিক আছে। দ্য হাইয়েষ্ট এলোকেশ্যন হেজ বিন মেড ফৰ পভাৰ্টি, ন। হাইয়েষ্ট এলোকেশ্যন কিহৰ ওপৰত আছিলে? SDG নম্বৰ 9, আমাৰ সেই আৰু ইণ্ডাষ্ট্ৰি, ইন'ভেশ্যন আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ। যদি এইটো আমি কেঞ্চেল কৰোঁ, ঠিক আছে, 1 যদি কেঞ্চেল কৰোঁ, তেতিয়াহ'লে আপুনি ডাইৰেক্টলি আহি যায় ক'ত, বিত, ঠিক আছে। বাকী ষ্টেটমেণ্ট 2 আৰু ষ্টেটমেণ্ট 3 পঢ়াৰ কোনো দৰকাৰেই নাই, ঠিক আছে। তো আল্টিমেটলি এক্সামিনাৰে এই কুৱেশ্যনটো, ইমান ডাঙৰ এটা কুৱেশ্যনৰ পৰা কি জানিব বিচাৰিছে যে আপুনি জানে নে নাই যে হাইয়েষ্ট এলোকেশ্যন এইবাৰৰ বাজেটে কোনটো SDG গ'লত কৰিছে। সেইটো জানিলেতো হৈ গ'ল ন কাম খতম, ঠিক আছে। তো এইটো কুৱেশ্যনক আপুনি এনেকৈ মানে এক্সামিনাৰে এনেকৈও সুধিব পাৰিছিলে যে মানে মানে কোনটো মানে SDG গ'লক আটাইতকৈ বেছি এলোকেশ্যন কৰিছে এইবাৰৰ বাজেটে। তাক সেনেকৈ নুসুধি পিনে 3টা ষ্টেটমেণ্ট বনোৱা হৈছে, তাক আকৌ অপশ্যন দিয়া হৈছে, সেনেকৈ সোধা হৈছে, ঠিক আছে। খাব এনেকৈ লাগে, আপোনাৰ ঘূৰাই পিনে হাতটো খাইছে, ঠিক আছে, একেই কথা। তো APSCয়ে বেছিভাগ এনেকুৱা ধৰণৰ কোনো কাম কৰে। তো আল্টিমেটলি আমি যেনেকুৱা ধৰণৰ APSC কুৱেশ্যন সোধে সেনেকুৱা ধৰণে আমি এতিয়া প্ৰেক্টিচ কৰি লৈছোঁ এবাৰ, ঠিক আছে, অ'কে। ঠিক আছে, দিছ ইজ দ্য এক্সপ্লেনেশ্যন, ইউ উইল ৰিড, অ'কে, ঠিক আছে। তো এতিয়া আমি কিছুমান মেজৰ এনাউন্সমেণ্ট চাম এইবাৰৰ বাজেটত, ঠিক আছে। এইবোৰৰ পৰা কুৱেশ্যন সুধিব পাৰে, ৰাইট। তো প্ৰথম মেজৰ এনাউন্সমেণ্ট আপোনালোকে এইবোৰ সুধিছে, ঠিক আছে। মানে অসমে বোলে আপোনাৰ নিজৰ এটা ছেটেলাইট লঞ্চ কৰিব স্পেচত,
ঠিক আছে তো তাৰ পৰা কি হ'ব যে আমি ৰিলায়েবল ডাটা পাম ঠিক আছে অসমৰ ওপৰতে সেই ছেটেলাইটটো ফ'কাছ কৰি থাকিব তো সেনেকৈ আমাৰ কি হ'ব যে আমি ডাটা যিটো এক নম্বৰ কথা ডাটা ভাল পাম ডাটা যেতিয়া ভাল পাম তেতিয়াহ'লে ডিচিজনবোৰ স্মাৰ্টলি ল'ব পাৰিম আৰু স্মাৰ্ট ডিচিজন ল'লে কি হ'ব আমাৰ যিমানখিনি কমিউনিটি আছে সেইখিনি ষ্ট্ৰং বনিব ঠিক আছে একজেক্টলি কেনেকৈ কি কৰা হ'ব এইখিনি আমি পিছত যেতিয়া আপডেট আহিব তেতিয়া আমি পঢ়িম বাট যিটো ছেটেলাইট লঞ্চ কৰা হ'ব তাৰ নাম হ'ব আছাম ছেট ঠিক আছে আছাম ছেট অ'কে তো সেইটো কথা এক নম্বৰ এনাউন্সমেণ্ট তো তাৰপিছত আৰু কি এনাউন্সমেণ্ট আছে আপোনাৰ হেৰিটেজ কালচাৰ ঠিক আছে আৰু প্ৰাইড তাৰ কাৰণে কি কৰা হৈছে যে যিমানখিনি আপোনাৰ উদাসীন ভকত আছে ঠিক আছে উদাসীন ভকতৰ ওপৰত কুৱেশ্যন আহিব পাৰে ঠিক আছে সত্ৰবোৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে এইবোৰৰ পৰা আমি হিণ্ট পাওঁ মই বাৰে বাৰে কৈ আছোঁ এই উদাসীন ভকত মেইনলি উদাসীন ভকতবোৰক পাৰ মান্থ 1500 টকাকৈ দিয়া হ'ব কিমান টকা দিয়া হ'ব সেইটো নুসুধে উদাসীন ভকতৰ ওপৰত কুৱেশ্যন সুধিব পাৰে ঠিক আছে কাৰণ এইবাৰৰ বাজেটত উদাসীন ভকতৰ ওপৰত ফ'কাছ কৰা হৈছে অ'কে নেক্সট হ'ল মোৰ আপোনাৰ দেশ আপোনাৰ মাছ ৰিচাইটেশ্যন কৰা হ'ব যেনেকৈ আপোনাৰ ৰিচেণ্টলি যিটো ঝুমুৰ ডান্স কৰা হ'ল তাৰ আগতে আমাৰ বিহু ডান্সক মাছ মানে কি কয় ডান্স কৰা হ'ল তো সেনেকুৱা ধৰণে আপোনাৰ মোৰ আপোনাৰ দেশকো সেনেকুৱা ধৰণে কৰা হ'ব তো আল্টিমেটলি মোৰ আপোনাৰ দেশৰ মেইনলি যিজন কম্প'জাৰ ঠিক আছে তো তেওঁৰ কথা মেইনলি সুধিব পাৰে কোন হয় কম্প'জাৰ বাই দ্য ৱে কম্প'জাৰ কোন হয় কম্প'জাৰ চাওক এতিয়া চাওক এজনে সুধিছে মোক এই উদাসীন ভকত মানে কি ঠিক আছে এতিয়া চাওক মই আপোনাক কৈ দিব পাৰোঁ যে উদাসীন ভকত মানে আমুক ঠিক আছে বাট এনেকুৱা ধৰণৰ আৰু বহুত পাব আপোনালোকে লাইফত ঠিক আছে যে এইটো ধৰি লওক মই এক্সপ্লেইন নকৰিলোঁ ঠিক আছে বা আপোনালোকৰ মানে এইটো সুধিছে ভাল কথা কিন্তু কোনোবাই নুসুধে ঠিক আছে তো আল্টিমেটলি যদি এনেকুৱা ধৰণৰ টাৰ্ণ পায় তেতিয়াহ'লে ধুনীয়াকৈ এতিয়া চাওক দিছ ইজ দ্য ইৰা অফ টেকন'লজি ৰাইট বা আপোনাৰ পকেটতে আছে ন নলেজ তো এনেকৈ আপুনি কি কৰক ৰিচাৰ্চ কৰক ঠিক আছে তো মই কি কৰোঁ সদায় বাকীবোৰ ষ্টুডেণ্টে জানে যে মাছ ধৰা শিকাই দিওঁ ঠিক আছে তো এতিয়া মাছ বনাই দিয়া নহয় মাছ ধৰা শিকাই দিওঁ ঠিক আছে ভাত খুৱাই দিয়া নহয় ভাত বনোৱা শিকাই দিয়া উদাসীন ভকত ঠিক আছে তো উদাসীন ভকত বুলি মাৰি দিম ইয়াত আহি যাব ন ঠিক আছে হোৱাট ইজ উদাসীন ভকত ইয়াত যদি নাহে আৰু উপায় আছে আমাৰ ওচৰত এয়াই আছে ঠিক আছে তো ইয়াত আপুনি পঢ়ক অলপ ঠিক আছে তো উদাসীন ভকত মানে কোন হয় চেলিব্ৰেট ডিভটিছ ঠিক আছে যিখিনি আপোনাৰ বৈষ্ণৱাইট আপোনাৰ মেইনলি মই বুজাই দিছোঁ আপোনালোকক উদাসীন ভকত মানে সেই যে যিমানখিনি কেউলীয়া ভকত বুলি কৈছিলে ঠিক আছে তো বা যিসকল মানে মানে বিয়া নাপাতে ঠিক আছে যিসকল ভকত নামঘৰৰ বিয়া নাপাতে তাহাঁতক উদাসীন ভকত বুলি কয় আৰু তাহাঁতক মেইনলি 1500 টকাকৈ দিব বুলি কৈছে ঠিক আছে ভেৰি গুড লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত কুৱেশ্যন আহিব পাৰে ঠিক আছে মই যদি এক্সামিনাৰ হয় বা আপুনি যদি এক্সামিনাৰ হয় আপুনি কি কৰিব ঠিক আছে তো আপুনি জাষ্ট ইনস্পায়াৰ কৰিব পৰা হ'ব আপুনি ভাবিব যে এইবাৰৰ বাজেটত উদাসীন ভকতৰ ওপৰত সুধিছে বা মানে কিবা এটা কৰিব বুলি কৈছে তো সুধি দিওঁ উদাসীন ভকত ঠিক আছে মানে কি বা ক'ত থাকে তাহাঁতি ঠিক আছে বা তাহাঁতৰ এই আৰু মেইনলি সত্ৰবোৰৰ কথা সুধোঁ ঠিক আছে সেনেকুৱা ধৰণে সুধিব ন বা ধৰি লওক মোৰ আপোনাৰ দেশক মাছ ৰিচাইটেশ্যন কৰা হ'ব মে বি সুধিব পাৰে যে এতিয়া কোন মেইনলি কম্প'জাৰ সেইটোতো বহুত ইজি কুৱেশ্যন হৈ যাব APSCৰ কাৰণে বাট তেওঁ মে বি লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত কুৱেশ্যন সুধিব পাৰে ৰাইট কিন্তু ইজি কুৱেশ্যনো সুধিব পাৰে APSC সুধে APSC ইনফেক্ট লাষ্ট ইয়াৰ আই থিংক আপোনাৰ অসমৰ ষ্টেট বাৰ্ড কি হয় অসমৰ ষ্টেট ট্ৰী কি হয় সেইবোৰ সুধি আছিলে ঠিক আছে তো মানে সেইটো অসমৰ জাতীয় সংগীত বুলিও সুধিব পাৰে ঠিক আছে মোৰ আপোনাৰ দেশ তো সুধিব পাৰে বাট আপোনালোকে অলপ ৱৰ্ষ্টৰ কাৰণে প্ৰিপেয়াৰ কৰিব অলপ টানৰ কাৰণে প্ৰিপেয়াৰ কৰিব ঠিক আছে অ'কে আচ্ছা মই এটা কথা বুজি নাপালোঁ এইটো চাওক এইটো আপোনাৰ ডাইৰেক্টলি মই ক'ৰ পৰা লৈছোঁ যিটো অফিচিয়েল চ'ৰ্চ হয় এইটো কি আপোনালোকে মোক কওকচোন এইটোতো মইতো চাৰ্চো কৰিলোঁ এইটো নাপালোঁ ঠিক আছে এইটো বৰদৈ চিলা বুলি মই সুধিছিলোঁ এইটোতো বতাহৰ নাম এইটো ফ্লক ডান্স বুলি এনেকুৱা ধৰণৰ কিবা ডান্স আছে নেকি এটাতো মই বাগৰুম্বা ডান্স জানো সেইটো ঠিক আছে বাগৰুম্বা ডান্স বুলি জানো এইটো কি ডান্স এইটো মই গম পোৱা নাই মই বহুত চাৰ্চো কৰিলোঁ আপোনালোকে যদি জানে মোক কওক ঠিক আছে দিছ ইজ দ্য অফিচিয়েল চ'ৰ্চ মই এইকাৰণে আপোনাৰ একো কটা চটা নাই ঠিক আছে তো সেইটো কাৰণে মই আপোনালোকক কৈছোঁ যে এইটো হোৱাট ইজ দিছ ডান্স সেইটো কি ডান্স হয় ইয়াৰ ওপৰত কুৱেশ্যন সুধিব এতিয়া যদি ডান্স হয় তেতিয়াহ'লে এইটোৰ ওপৰত কুৱেশ্যন সুধিব পাৰে বাগৰুম্বা ডান্সৰ ওপৰত কুৱেশ্যন সুধিব পাৰে ঠিক আছে
APSC কুৱেশ্যন সুধিব বাগৰুম্বা ডান্সৰ ওপৰত আৰু ফ্লক ডান্সৰ ওপৰত কুৱেশ্যন সোধে, ঠিক আছে, বাট হোৱাট ইজ দিছ ডান্স, এইটো কি ডান্স? আচ্ছা, এইটো বড়ো ট্ৰাইবৰ ডান্স হয়। মই কিন্তু নাপালোঁ কিন্তু এইটো স্পেলিং কাৰেক্ট হয় নে ইয়াত? স্পেলিং কাৰেক্ট আছে নে নাই ইয়াত? সোনিয়ে কৈছে যে এইটো বড়ো ট্ৰাইবৰ ডান্স হয়, কিন্তু মই নেটত একো নাপালোঁ কিন্তু ইয়াৰ ওপৰত একজেক্টলি মই স্পেলিঙো মাৰিছিলোঁ। ঠিক আছে, ঠিক আছে, বড়ো ট্ৰাইবৰ ডান্স হয়, ঠিক আছে, অ'কে। তো এতিয়া মই আপোনালোকৰ পৰাই জানিলোঁ, ঠিক আছে, ঠিক আছে, আৰু এইটো কয় টিচিং লাৰ্ণিং প্ৰচেছ, ঠিক আছে, ময়ো আপোনালোকৰ পৰা শিকোঁ, ৰাইট? অ'কে, এই বাগৰুম্বা ডান্স কাৰ হয়? বাগৰুম্বা ডান্স, বাগৰুম্বাটো বড়ো মানে টাইপৰ হয় ন? ঠিক আছে, বড়ো, অ'কে, দুটাই বড়ো ট্ৰাইবৰ হয় মানে, অ'কে, ঠিক আছে, এই দুটাৰ ওপৰত কুৱেশ্যন আহিব পাৰে, এই দুটা ডান্সৰ ওপৰত কুৱেশ্যন আহিব পাৰে। ইনফেক্ট এনেতো আমি জানোৱেই যে ফ্লক ডান্সবোৰৰ ওপৰত কুৱেশ্যন আহে, ট্ৰাইববোৰৰ ওপৰত কুৱেশ্যন আহে, ৰাইট? অ'কে, ঠিক আছে। নেক্সট হ'ল আপোনাৰ অসমে নিজৰ কাৰণে এটা নিজৰ OTT প্লেটফৰ্ম, যেনেকৈ আমাৰ নেটফ্লিক্স আছে, ঠিক আছে, তো সেনেকুৱা ধৰণৰ অসমত এটা OTT প্লেটফৰ্ম মানে বনোৱা হ'ব, ষ্টেট গভৰ্ণমেণ্টে বনাব সেনেকুৱা ধৰণৰ OTT প্লেটফৰ্ম। কিহৰ কাৰণে? যিমানখিনি আছামিজ চিনেমা আছে, ঠিক আছে, লিটাৰেচাৰ, ফ্লক চং, মিউজিক, এইখিনিক মেইনলি প্ৰিজাৰ্ভ কৰাৰ কাৰণে, ঠিক আছে, অসমৰ নিজৰ OTT প্লেটফৰ্ম। ইয়াৰ ওপৰত চব ডিটেইলছ অহা নাই, ঠিক আছে, এইবোৰৰ ওপৰত ডিটেইলছ অহা নাই, ডিটেইলছ আহিলে আমি আকৌ পিছত পঢ়িম, ঠিক আছে, জাষ্ট ইয়াত এনাউন্সড হৈছে, এনাউন্সমেণ্ট হয়, এইবোৰ মেনেজৰ এনাউন্সমেণ্ট হয়, অ'কে, তো জাষ্ট ইমানটোৱেই লিখা আছে ইয়াৰ ওপৰত। চক ইয়াৰ ওপৰতে মই আকৌ কিছুমান কথা পাইছিলোঁ, এইখিনি চব এচিভমেণ্টছ হয়, নট এনাউন্সমেণ্ট, অ'কে। যেনেকৈ আমি অলৰেডি জানো যে আমাৰ চৰাইদেউ মৈদামবোৰক ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট ডিক্লেয়াৰ কৰিছে, ৰাইট? তো চৰাইদেউ মৈদামৰ ওপৰত অলৰেডি কুৱেশ্যন সুধিছে, ঠিক আছে, আকৌ এবাৰ সুধি দিব পাৰে কিবা বেলেগ কুৱেশ্যন, ইউ উইল প্ৰিপেয়াৰ, ঠিক আছে। তাৰপিছত আপোনাৰ অসমীয়া লেংগুৱেজক ইয়াৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে ডেডিকেটেড, ঠিক আছে, এইবাৰ কুৱেশ্যন আহিব পাৰে যে ক্লাছিকেল লেংগুৱেজৰ যিটো ষ্টেটাছ পাইছে আছামিজ লেংগুৱেজে, তাৰ ওপৰত এটা আমাৰ APSC এইবাৰ কুৱেশ্যন সুধিব, ঠিক আছে। নেক্সট হ'ল আপোনাৰ যিটো এইটো কথা আপোনালোকে জানেনে নাই যে অসমক 4th ৰেংক দিয়া হৈছে, ঠিক আছে, 4th ৰেংক দ্য নিউ ৱৰ্ক টাইমছত, ঠিক আছে, যে 52 প্লেচেছ টু ভিজিট ইন 2020-25। তো যিটো নিউয়ৰ্ক টাইমৰ লিষ্ট বনাইছে 52 প্লেচেছ টু ভিজিট ইন 2020-25, তাত অসমো আছে, ঠিক আছে, দিছ ইজ আনাডাৰ মেজৰ এচিভমেণ্ট, ঠিক আছে। তাৰপিছত হৈছে যে মেগা ভিউ 2020-23 চেলিব্ৰেট কৰা হৈছিলে, আৰু সেনেকৈ কি হৈছিলে সেইটো ৱৰ্ল্ড ৰেকৰ্ড বনাইছিলে, ৰাইট? তাৰপিছত ৰিচেণ্টলি আমাৰ ঝুমুৰ ডান্সৰ ওপৰত কুৱেশ্যন আহিব পাৰে, ঠিক আছে, ঝুমুৰৰ ওপৰত ডাইৰেক্টলি ডেডিকেটেড কুৱেশ্যন আহিব পাৰে। এতিয়া মই যদি কওঁ যে এতিয়া ঝুমুৰৰ ওপৰত কুৱেশ্যন আহিব, বা এই যে বড়ো টাইপৰ দুটা ডান্সৰ কথা ইয়াত মেনশ্যন আছে, ইয়াৰ ওপৰত কুৱেশ্যন আহিব, দেন হাউ ইউ উইল প্ৰিপেয়াৰ, ঠিক আছে, কেনেকৈ প্ৰিপেয়াৰ কৰিব? ধৰি লওক তাৰ ওপৰত আপুনি সেই মানে এই যিটো বাগৰুম্বা ফৰ এক্সাম্পল ডান্সটো মাৰিব, মাৰাৰ পিছত যদি কোনোবা এটা অসম গভৰ্ণমেণ্টৰ ৱেবছাইট ওলায়, তো অসম গভৰ্ণমেণ্টৰ ৱেবছাইটৰ যিটো প্ৰথম পেৰেগ্ৰাফ আছে, সেই প্ৰথম পেৰেগ্ৰাফটো পঢ়ি ল'ব, ঠিক আছে, আৰু যিসকলে আছাম পাৰ্ট মোৰ পৰা প্ৰিপেয়াৰ কৰি আছে, মই তাৰ পৰাই লৈছোঁ, ঠিক আছে, তাৰ পৰাই প্ৰিপেয়াৰ কৰোৱা আছে, মই অলৰেডি সেইখিনি পঢ়াইছোঁ, ঠিক আছে। এইটো ডান্সৰ বিষয়ে পঢ়োৱা নাই বাইদেউ, মই যেতিয়া কাৰেণ্ট এফেয়াৰ্ছ পঢ়াম তেতিয়া মই আকৌ পঢ়াই দিম, ঠিক আছে, অ'কে। ঠিক আছে, ঝুমুৰৰ ওপৰতো কুৱেশ্যন আহিব পাৰে এইবাৰ, অ'কে। 200 ইয়াৰ অফ টি, আছাম টি হৈছে, তো অসম টিৰ ওপৰতো কুৱেশ্যন আহিব পাৰে, ঠিক আছে, অসম টিৰ ওপৰত অলৰেডি কুৱেশ্যন সুধিছে, মেইনলি আছাম টিৰ ওপৰত বা আছাম টি ইণ্ডাষ্ট্ৰীৰ ওপৰত মেইনছতো এটা কুৱেশ্যন আহিব পাৰে, ঠিক আছে। আল্টিমেটলি আমাৰ কুৱেশ্যনৰ প্ৰিডিকশ্যন চব, এতিয়া মই কৈ আছোঁ এইবোৰ চব ৰেকৰ্ডো হৈ আছে, ঠিক আছে, পিছত মই ৰেফাৰেঞ্চ দিয়াৰ কাৰণে ভাল হ'ব, আদাৰৱাইজ নহ'লে মানুহে বিশ্বাসে নকৰে, ৰাইট, যে এনেকুৱা হৈছিলে, এনেকুৱা কোৱা হৈছিলে, ঠিক আছে, অ'কে। নেক্সট হ'ল আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ আৰু স্কিল ডেভেলপমেণ্টৰ কাৰণে কিছুমান ইনিচিয়েটিভছ লৈছে গভৰ্ণমেণ্টে, যেনেকৈ আপোনাৰ 2000 কৰোৰৰ আছাম ইণ্ডাষ্ট্ৰিয়েল আপোনাৰ মমেণ্টাম ফাণ্ড টু বুষ্ট ইণ্ডাষ্ট্ৰিয়েল প্ৰগ্ৰেছ, তো এটা ফাণ্ড বনোৱা হ'ব কৈছে, আছাম ইণ্ডাষ্ট্ৰিয়েল মমেণ্টাম ফাণ্ড, অ'কে, তো 2000 কৰোৰৰ, অ'কে। তাৰপিছত হ'ল যে আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল জ'ন বনোৱা হ'ব, ঠিক আছে, হোৱাট ইজ দিছ ইণ্ডাষ্ট্ৰিয়েল জ'ন?
এটা ডেজিগনেটেড এৰিয়া য'ত কি হ'ব যে গভৰ্ণমেণ্টে নিজৰ ফালৰ পৰা এটা মানে চব ফেচিলিটিজ প্ৰভাইড কৰিব যাতে ইয়াত আহি পিনে বেলেগ বেলেগ ইণ্ডাষ্ট্ৰীয়ে আহি পিনে তাত ইণ্ডাষ্ট্ৰী এষ্টাব্লিছ কৰিব পাৰে ডাঙৰ এটা এৰিয়া য'ত আপোনাৰ ইণ্ডাষ্ট্ৰীবোৰ আহি পিনে ইণ্ডাষ্ট্ৰী এষ্টাব্লিছ কৰিব পাৰে ঠিক আছে সেইবোৰক কয় ইণ্ডাষ্ট্ৰিয়েল জোন তো য'ত আপোনাৰ এডভান্স লজিষ্টিক থাকিব পাৱাৰ্ছ ৱাটাৰ ট্ৰান্সপৰ্টেশ্যনৰ ব্যৱস্থা থাকিব ঠিক আছে তো এনেকুৱা ধৰণৰ গভৰ্ণমেণ্টে যদি ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে অবভিয়াছলি ইণ্ডাষ্ট্ৰীবোৰ অহাৰ কাৰণে ভাল পাব ইয়াত অসমত ঠিক আছে আৰু এনেকুৱা ধৰণৰ চেইম মডেল আমাৰ গুজৰাটে ফ'ল' কৰিছে বা য'ত আপোনাৰ গোটেই ৱৰ্ল্ডৰ ভিতৰত ঠিক আছে গোটেই ৱৰ্ল্ডত যদি ক'ৰবাত কোনো এটা দেশ প্ৰগ্ৰেছ কৰিছে বা কোনো এটা জাগা ৰিজন প্ৰগ্ৰেছ কৰিছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ মডেল ইণ্ডাষ্ট্ৰিয়েল জোন বনোৱা হৈছে স্পেচিয়েল ইকনমিক জোন বনোৱা হৈছে ইয়াত স্পেচিয়েল ইকনমিক জোনত কি হয় যে এই গভৰ্ণমেণ্টে চব বস্তু প্ৰভাইড কৰি দিয়ে ঠিক আছে চব যিমানখিনি ইণ্ডাষ্ট্ৰীৰ লাইচেঞ্চ দৰকাৰ পৰে বেলেগ বেলেগ ধৰণৰ যি বস্তু ইণ্ডাষ্ট্ৰী বনোৱাৰ কাৰণে দৰকাৰ পৰে চব বস্তু একে জেগাত প্ৰভাইড কৰি দিয়ে যাতে ইণ্ডাষ্ট্ৰীবোৰে আহি পিনে ইয়াত ছেট আপ কৰিব পাৰে টেক্সো নলগায় কেইবছৰমান তো সেনেকৈ কি হয় যে আপোনাৰ মেইনলি ইণ্ডাষ্ট্ৰীবোৰে ভাল পায় আৰু সেনেকৈ ডেভেলপ কৰে তো লাহে লাহে ইণ্ডাষ্ট্ৰীবোৰ ডেভেলপ কৰিলে তাৰ যিমানখিনি থকা মানুহ আছে সেই মানুহখিনি এমপ্লয়মেণ্ট পায় সেনেকৈ এই জেগাটো গ্ৰ' কৰে বুজি পাইছে তো চিমিলাৰ মডেল আমাৰ অসমে এইবাৰৰ পৰা এইবাৰ বা এই মানে যেতিয়াৰ পৰা মেইনলি আপোনাৰ এই আৰু এতিয়া মই এইটো ক'লে এতিয়া পলিটিকেলি এতিয়া চব বাদ দিয়ক সেইটো মই ৰেকৰ্ডেড হৈ আছে এইটো নকওঁ ঠিক আছে তো আল্টিমেটলি ঠিক আছে এইবোৰ কথা মই জাষ্ট ইমানটো কৈ আছোঁ যে ইণ্ডাষ্ট্ৰিয়েল জোন বনোৱা হৈছে যাৰ পৰা আমাৰ মানে যিটো মানে ইণ্ডাষ্ট্ৰী আছে ইণ্ডাষ্ট্ৰী গ্ৰ' হ'ব ঠিক আছে অ'কে তাৰপিছত এষ্টাব্লিছমেণ্ট অফ দ্য হাই পাৱাৰ্ড ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ এণ্ড ইনভেষ্টমেণ্ট বৰ্ড ঠিক আছে এটা আপোনাৰ বৰ্ড বনোৱা হ'ব বৰ্ড বুজি পায় ন মানে অৰ্গেনাইজেশ্যন টাইপ ঠিক আছে তো এটা লেজিছলেশ্যনৰ সহায়ত হাই পাৱাৰ্ড ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ এণ্ড ইনভেষ্টমেণ্ট বৰ্ড ঠিক আছে সেইটোৱে মেইনলি আমাৰ অসমত যিমানখিনি ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থৰ প্ৰস্পেক্টছ আছে সেইখিনি চাব ইনভেষ্টমেণ্ট আমাৰ অসমত যিমানখিনি আহি আছে সেইখিনি প্ৰস্পেক্টছখিনি গোটেই কথাখিনি এই বৰ্ডটোৱে হাই পাৱাৰ্ড আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ এণ্ড ইনভেষ্টমেণ্ট বৰ্ডে চাব এইটো ষ্টেট লেজিছলেটিভ এছেম্বলিত এটা লেজিছলেশ্যন আহিব মানে এক্ট আহিব তাৰ দ্বাৰা এইটো বনোৱা হ'ব ঠিক আছে অ'কে তাৰপিছত হ'ল যে আৰু এটা ইণ্ডাষ্ট্ৰি এৰিয়া লোকেল অথৰিটি ঠিক আছে ইণ্ডাষ্ট্ৰি এৰিয়া লোকেল অথৰিটি to act as a single window authority with municipal and panchayat powers ঠিক আছে তো আল্টিমেটলি এই ধৰি লওক বহুত ডাঙৰ এটা এৰিয়া ঠিক আছে য'ত যিটো এটা ইণ্ডাষ্ট্ৰিয়েল জোন হয় ঠিক আছে মই অলৰেডি ক'লো যে ইণ্ডাষ্ট্ৰিয়েল জোন কি বস্তু তো সেই জায়গাটোত মেইনলি এটা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া লোকেল অথৰিটি বনোৱা হ'ব ঠিক আছে তো তাত মেইনলি বেলেগ বেলেগ ধৰণৰ আপোনাৰ পাৰ্মিশ্যনৰ দৰকাৰ পৰিব ঠিক আছে বা কিবা মানে এডমিনিষ্ট্ৰেটিভ ছাপৰ্টৰ দৰকাৰ পৰিছে তেতিয়াহ'লে এই ইণ্ডাষ্ট্ৰীবোৰে গৈ পিনে এই ইণ্ডাষ্ট্ৰিয়েল এৰিয়া লোকেল অথৰিটিৰ পৰা এই এপ্ৰুভেলবোৰ ল'ব পাৰিব ঠিক আছে আৰু এই ইণ্ডাষ্ট্ৰিয়েল এৰিয়া লোকেল অথৰিটিৰ ওচৰত মিউনিচিপালিটি আৰু আপোনাৰ পঞ্চায়তৰ ওচৰত যিমানখিনি পাৱাৰ থাকে চিমিলাৰ পাৱাৰ ইয়াৰ ওচৰতো থাকিব বুজি পাইছে APSC এইবোৰ টেকনিকেল কথা সুধিব ঠিক আছে APSC ইজি কথা নুসুধে আই থিংক ইমানটো আপোনালোকৰ ক্লিয়াৰ হৈ আছে ৰাইট নেক্সট কথা হ'ল যে আপোনাৰ মানে 3B ঠিক আছে বা B3 ইকনমিক কৰিডৰ এক্সামিনেশ্যনত সুধিব পাৰে হোৱাট ইজ B3 ইকনমিক কৰিডৰ ঠিক আছে B3 মানে এতিয়া তিনিটা বি আছে তিনিটা বিৰ ভিতৰত এটা বি হৈছে ভূটান আৰু এটা বি হৈছে বড়োলেণ্ডৰ ওপৰত কুৱেশ্যন সুধিব পাৰে ঠিক আছে তাৰপিছত আৰু এটা বি হৈছে বে অফ বেংগল ঠিক আছে তো ভূটান বড়োলেণ্ড বে অফ বেংগল ইকনমিক কৰিডৰ ঠিক আছে মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ৰাস্তা বনোৱা হ'ব ঠিক আছে ভূটানক একেবাৰে আপোনাৰ বে অফ বেংগলৰ লগত কানেক্ট কৰি দিয়া হ'ব তেনেকৈ কি হ'ব যে ভূটানটো এনে আমি জানো যে লেণ্ডলক কাণ্ট্ৰি হয় মানে ইয়াৰ চিৰ এক্সেছ নাই তো আল্টিমেটলি আমি যদি ভূটানক বে অফ বেংগলৰ লগত কানেক্ট কৰি দিব পাৰোঁ তেতিয়াহ'লে ভূটানে কি পাব এটা আপোনাৰ এক্সেছ পাব টু দ্য চি আৰু তাহাঁতি নিজৰ যিমানখিনি গুডছ আৰু ছাৰ্ভিচেছ আছে এক্সপৰ্ট কৰিব পাৰিব ৰেষ্ট অফ দ্য ৱৰ্ল্ডক আৰু সেনেকৈ কি হ'ব যে ভূটানে আমাৰ মানে ভূটানৰ লগত আমাৰ টাইজ যিমানখিনি ডিপ্ল'মেটিক টাইজ আছে সেইখিনি ভাল হ'ব ৰাইট তো সেইখিনিৰ ওপৰতো মেইনলি ফ'কাছ কৰা হৈছে ঠিক আছে সেইটোৱে কি কৰিব ট্ৰেড গ্ৰ'থ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আনিব ঠিক আছে তো দ্য B3 কৰিডৰ উইল এনহেন্স লজিষ্টিক কানেক্টিভিটি বিটুইন দ্য ভাৰত আৰু ভূটান ঠিক আছে লিংকিং যোগীঘোপা এণ্ড ফুলবাৰী টু বুষ্ট ট্ৰেড আৰু আপোনাৰ ট্ৰান্সপৰ্টেশ্যন এণ্ড ক্ৰছ বৰ্ডাৰ টাইজ স্পেচিয়েল ইকনমিক জোন ইন যোগীঘোপা ইজ এ কি প্ৰায়ৰিটি তো এক্সামিনেশ্যনত সুধিব পাৰে যে স্পেচিয়েল ইকনমিক জোন ক'ত বনোৱা হ'ব বুলি ঠিক আছে অপশ্যন দিব পাৰে যোগীঘোপা ফুলবাৰী আৰু দুটা জাগাৰ নাম যিকোনো জাগাৰ নাম দি দিব ঠিক আছে তো আপুনি মাৰ্ক কৰিব লাগিব ঠিক আছে তো এইবোৰ সৰু সৰু কথাও আপুনি মনত ৰাখিব ঠিক আছে
এনেইতো বহুত আপোনাৰ, মই যদি বাজেটৰ ডকুমেণ্ট দেখাওঁ, ঠিক আছে, দেখাই দিওঁ এবাৰ। বাজেট যদি মই ডকুমেণ্টটো দেখাওঁ, ক'ৰবাত মই ডাউনলোড কৰিছিলোঁ, আৰু কাৰোবাক যদি আছামিছত বাজেট ডকুমেণ্ট লাগে, তেতিয়াহ'লে একদম ডকুমেণ্ট, এইটো চব কিমান 114 পেজৰ ডকুমেণ্ট, ঠিক আছে, 114 পেজৰ ডকুমেণ্ট আছে ইয়াত, পঢ়ি থাকিব এইটো, ঠিক আছে। তো আল্টিমেটলি মই 114 পেজ আপোনাক দিয়া নাই, তাৰ পৰা যিমানখিনি ইম্পৰ্টেণ্ট কথা আছে সেই ইম্পৰ্টেণ্ট কথাখিনিয়ে দিছোঁ। বুজি পাওক কথাটো, যে ইয়াৰ পৰা অকল ইম্পৰ্টেণ্ট কথাখিনিহে ইয়াত লিখা আছে, এইখিনি এটলিষ্ট পঢ়িব লাগিব, নহ'লে 114, একচুৱেলিটো 114 পেজে পঢ়িব লাগে, তেতিয়া আপোনাৰ চব কুৱেশ্যন চল্ভ হ'ব। বাট ইজ ইট পচিবল? ঠিক আছে, এইটো পচিবল নহয়। তো সেইটো কাৰণে আমি কি কৰিছোঁ, অকল আপোনাৰ যিমানখিনি ইম্পৰ্টেণ্ট কথা আছে সেই ইম্পৰ্টেণ্ট কথাখিনি আমি এতিয়া ষ্টাডি কৰি আছোঁ, আৰু ডেটছ ৱাই মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে এইখিনি আপোনালোকে এটলিষ্ট মানে মনত ৰাখিব, যিমানখিনি PPT-ত দিয়া আছে, ঠিক আছে, এইটো অসমীয়াতো দিয়া আছে, ঠিক আছে, কাৰোবাক যদি লাগে মোক কৈ দিব, মই আপোনাক পঠাই দিম, ঠিক আছে। দিছ ইজ মানে ইন আছামিজ ভাৰ্চন, অ'কে, বাট এইটো একদম ফৰ্মত আছে। ইয়াৰ পৰা এটলিষ্ট আপুনি কি কৰিব পাৰে, যে অসমীয়াত যিসকলে মেইনলি এক্সামিনেশ্যন দিব, তো তাহাঁতি ইয়াৰ পৰা ভকেবুলাৰীটো পাব পাৰে, ঠিক আছে, যিটো ভকেবুলাৰী দৰকাৰ মেইনছত লিখাৰ কাৰণে, সেই ভকেবুলাৰীটো ইয়াৰ পৰা পাব পাৰে, ঠিক আছে, অ'কে। বাট মই পঢ়িছিলোঁ বেছিভাগ কেতিয়াবা কেতিয়াবা কি হয়, যে তাহাঁতি ইংলিছ টাৰ্মটোকে লিখি দিছে। মোক মেছেজ কৰি দিব এইটোত, হোৱাটছআপত, ঠিক আছে। তাৰপিছত আমি মেইনলি কি দেখি পাইছোঁ, যে কিমান ফাণ্ড এলোকেট কৰিছে আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, বাট আমি গম পাব লাগে যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক, ঠিক আছে, এইখিনি অট'নমাছ কাউন্সিল হয়, আপোনালোকে পলিটি, আছাম পলিটিত পঢ়িছে, তো এইখিনিক মেইনলি ফাণ্ড এলোকেট কৰিছে। তো বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ওপৰত কুৱেশ্যন আহিব পাৰে, ঠিক আছে, বা ইয়াৰ ওপৰতো এটা কুৱেশ্যন আহি যাব পাৰে, যে মানে কাক আটাইতকৈ বেছি ফাণ্ড এলোকেট কৰিছে। তাৰপিছত কাৰ্বি আলং অট'নমাছ কাউন্সিল, দেন আপোনাৰ নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিল, এইখিনিক মেইনলি ফাণ্ড এলোকেট কৰা হৈছে। তো অট'নমাছ কাউন্সিলৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, 5th শিডিউল 6th শিডিউলৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। এইবোৰ এভাৰগ্ৰীণ কুৱেশ্যন হয় APSC-ত, ভাল পায় তাহাঁতি এইবোৰৰ কুৱেশ্যন সুধি পিনে। তো এইবোৰ সদায় আপোনালোকে প্ৰিপেয়াৰ কৰি থাকিব লাগে, ঠিক আছে। এতিয়া স্মাৰ্ট এস্পিৰেণ্ট সেইজনে হ'ব, ঠিক আছে, যোনে এই মোৰ কথাবোৰ শুনি আছে আৰু শুনি পিনে এটা জেগাত নোট কৰি আছে, ঠিক আছে। নোট কৰি পিনে এই যিমানখিনি মই কৈছোঁ যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, মই আপোনালোকক অলপ আগতে কিবা কিবি কৈ আছিলোঁ, যেনেকৈ মই কৈ আছিলোঁ যে ফৰ এক্সাম্পল এই যে এই ডান্সবোৰৰ ওপৰত কুৱেশ্যন দিব পাৰে। তো তেওঁ কি কৰিব, যে স্পেচিফিকেলি এইবোৰ কথা প্ৰিপেয়াৰ কৰিব, ঠিক আছে, স্পেচিফিকেলি এইবোৰ কথা প্ৰিপেয়াৰ কৰি পিনে এটা জেগাত প্ৰিপেয়াৰ কৰি ল'ব, বুজি পাইছেনে? অ'কে, তো আৰু যোনে এনেই চাই আছে আৰু তেতিয়াহ'লে সেইবোৰ মানে চাই থাকিলে একো নহ'ব, ঠিক আছে, নিজে নিজৰ ফালৰ পৰা এটা ইনিচিয়েটিভ ল'ব লাগিব বা নিজে কৰিব লাগিব। আৰু মই যিমানটো পাৰিম সিমানটো ময়ো কৰিম, সেইটো মই প্ৰমিছ কৰিছোঁ, বা মই কৰি আছোঁ, যিমানটো পাৰোঁ মই সিমানটো কৰি আছোঁ, ঠিক আছে। তো এইখিনিৰ ওপৰত ময়ো চেষ্টা কৰিম যে আপোনালোকক পঢ়োৱাৰ কাৰণে, ঠিক আছে, বাজেটৰ পৰা ইনস্পায়াৰ্ড হৈ পিনে যদি কুৱেশ্যন সোধে, ৰাইট, অ'কে। নেক্সট আপোনাৰ অসমে ছেল্ফ ছাফিচিয়েঞ্চি এচিভ কৰিব ক'ত ক'ত, আপোনাৰ মেইনলি এগ প্ৰডাকশ্যনত, তাৰপিছত পৰ্ক প্ৰডাকশ্যনত, আৰু মেইনলি আপোনাৰ ভেটেনেৰি হেল্থ কেয়াৰত, অ'কে। তো মেইনলি এই কথাবোৰ আমি এতিয়া চাব লাগিব অলপ। এগ প্ৰডাকশ্যনত মেইনলি ছেল্ফ ছাফিচিয়েঞ্চি এচিভ কৰাৰ কথা কৈছে, আৰু তাৰ কাৰণে ফাণ্ড এলোকেট কৰিছে, কিমান এক্সেক্টলি ফাণ্ড এলোকেট কৰিছে ইমান দৰকাৰ নাই, আৰু কৈছে যে আমাৰ যিটো পল্ট্ৰি ছেক্টৰ আছে, ঠিক আছে, পল্ট্ৰি ছেক্টৰক কমাৰ্চিয়েলাইজ কৰা হ'ব, ঠিক আছে। তাৰপিছত পৰ্ক প্ৰডাকশ্যনৰ ইম্প্ৰুভ কৰাৰ কাৰণে কি কৈছে, কানাডিয়ান ব্ৰিডৰ পিগছ ইয়াত ইম্পৰ্ট কৰাৰ কথা মানে গভৰ্ণমেণ্টে ভাবিছে, ঠিক আছে, আৰু প্লাছ লগতে কি কৈছে, পিয়'ৰ লাইন পিগ ব্ৰিডিং প্ৰগ্ৰাম আৰু পিগ AI মিছন, ঠিক আছে, লঞ্চ কৰিব বুলি কৈছে, ঠিক আছে। তো যাতে আমাৰ যিটো পিগৰ পপুলেশ্যন আছে সেইটো হেল্ডি বনাব পাৰোঁ, ঠিক আছে, অ'কে। তাৰপিছত হ'ল যে ভেটেনেৰি হেল্থ কেয়াৰৰ কাৰণে, ঠিক আছে, 3টা পেট কেয়াৰ হস্পিটেল বনোৱাৰ কথা কৈছে, ক'ত ক'ত, গুৱাহাটী, বোকাঘাট আৰু ডিব্ৰুগড়ত, ঠিক আছে। এক্সামিনেশ্যনত সুধিব যে 3টা পেট কেয়াৰ হস্পিটেল ক'ত ক'ত খুলিব, ঠিক আছে, বেলেগ বেলেগ ধৰণৰ অপশ্যন দিব, তো আপুনি মাৰ্ক কৰিব লাগিব যে গুৱাহাটী, বোকাঘাট আৰু ডিব্ৰুগড়ত খোলাৰ কথা কৈছে, ঠিক আছে, বাই অক্টোবৰ 2025। আৰু 5টা মাল্টি কেয়াৰ ভেটেনেৰি হস্পিটেলছ খুলিব, ক'ত ক'ত, কামৰূপ, গোলাঘাট, তাৰপিছত আপোনাৰ লখিমপুৰ, তিনিচুকীয়া আৰু শিৱসাগৰত, ঠিক আছে।
তো এইখিনি মেইনলি আপোনাৰ এনিমেল হেল্থৰ লগত বা এনিমেল হাজবেণ্ডৰীৰ লগত ৰিলেটেড কথা, ঠিক আছে। অ'কে, নেক্সট হ'ল আপোনাৰ যিটো ডায়েৰী ছেক্টৰ আছে, সেই ডায়েৰী ছেক্টৰৰ গ্ৰোথৰ কাৰণে গভৰ্ণমেণ্টে কিছুমান ইনিচিয়েটিভ লৈছে। চ' ইয়াৰ পৰা আপুনি মেইনছৰ কাৰণে মেইনলি আপোনালোকে পইণ্টছ ল'ব পাৰে বা কি কুৱেশ্যন আহিব পাৰে সেইবোৰৰ ওপৰত আপুনি চাব পাৰে। যে ফৰ এক্সাম্পল এনিমেল হাজবেণ্ডৰীৰ ওপৰত, পশুপালনৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। তাৰপিছত ডেইৰী ছেক্টৰৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, ঠিক আছে, গাখীৰ। অ'কে, তো মিল্ক প্ৰচেছিং প্লাণ্ট, 3টা মিল্ক প্ৰচেছিং প্লাণ্ট বনোৱা হ'ব যোৰহাট, তাৰপিছত ধেমাজি আৰু ডিব্ৰুগড়ত, ঠিক আছে। এইখিনি ফেক্টছ হয়, এইখিনি মনত ৰাখিব লাগিব, ঠিক আছে। আমাৰ অসমৰ টাৰ্গেট হৈছে যে আপোনাৰ পাৰ ডে আমি 10 লাখ লিটাৰ আমি মিল্ক প্ৰডাকশ্যন কৰিম, ঠিক আছে। আৰু ₹5 ছাবচিডি পাৰ লিটাৰ ফৰ ডেইৰী ফাৰ্মাৰ্ছ ইন ৰেজিষ্টাৰ্ড ডেইৰী কোঅপাৰেটিভ ছ'চাইটি। যিমানখিনি ৰেজিষ্টাৰ্ড ডেইৰী কোঅপাৰেটিভ ছ'চাইটি আছে সেইখিনিৰ ফাৰ্মাৰবোৰক, ঠিক আছে, তো সেইখিনিৰ ফাৰ্মাৰবোৰক 5 টকা পাৰ লিটাৰ ছাবচিডিও দিয়া হ'ব বুলি কৈছে, ঠিক আছে, ছাবচিডি। অ'কে, 18,000 ফাৰ্মাৰ্ছ টু বেনিফিটেড, মানে 18,000 মান ফাৰ্মাৰ বেনিফিট হ'ব এই পাৰ্টিকুলাৰ যিটো গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ আছে ডেইৰী ছেক্টৰৰ লৈ পিনে। অ'কে, নেক্সট হ'ল এইটো এটা মানে ইমান ইম্পৰ্টেণ্ট নহয়, এইখিনি মানে যিসকল আপোনাৰ অসমৰ বাহিৰত ঢুকাইছে, ঠিক আছে, তাহাঁতক অসমৰ অনাৰ কাৰণে অসম গভৰ্ণমেণ্টে কৈছে তাহাঁতৰ যিটো ট্ৰেন্সপৰ্টেশ্যনৰ কষ্ট আছে সেইটো অসম গভৰ্ণমেণ্টে বিয়াৰ কৰিব, ঠিক আছে। তো সেইটো এটা, ঠিক আছে, ৰেচপেক্টেবল ফেয়াৰ ৰেল টু দ্য ডিচিজ। নেক্সট হ'ল এইটো ইম্পৰ্টেণ্ট হয় আমাৰ লেণ্ড গভাৰ্নেন্সৰ ওপৰত, ঠিক আছে। তো মিছন বসুন্ধৰা 3.0 ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে, বসুন্ধৰা স্কিমৰ ওপৰত কুৱেশ্যন আহিব পাৰে, ঠিক আছে। আমি যেতিয়া অসম গভৰ্ণমেণ্টৰ স্কিমবোৰ পঢ়িম আমি তেতিয়া ভালধৰণে পঢ়িম। অৰুণোদয়ৰ ওপৰত কুৱেশ্যন আহিব পাৰে, অৰুণোদয় 3.0 লঞ্চ কৰা হৈছে। তাৰপিছত আপোনাৰ যেনেকৈ কালচাৰেল এডুকেশ্যনেল ইনষ্টিটিউট হাতক মেইনলি লেণ্ড এলোকেশ্যনৰ যিটো প্ৰচেছ আছে সেইটোক আপোনাৰ এক্সিভেট কৰা হৈছে, মানে সেইটোক ইনক্ৰিজ কৰি দিয়া হৈছে। তাৰপিছত আপোনাৰ লেণ্ড গভাৰ্নেন্স লেব, স্পেচিয়েলাইজ চেণ্টাৰ্ছ কিছুমান বনোৱা হৈছে ৰেভিনিউ চাৰ্কলবোৰত, ঠিক আছে। তো যাতে আমাৰ যিমানখিনি মেপছ আছে, ঠিক আছে, মেপছখিনিক আপগ্ৰেড কৰিব পৰা যায়, ঠিক আছে, ইণ্টিগ্ৰেশ্যন কৰিব পৰা যায়। চব ব্লকচেইন বেছড লেণ্ড ৰেকৰ্ডছ, ঠিক আছে। তো ব্লকচেইন যে এটা নতুন টেকন'লজি হয়, তো আমাৰ অসম গভৰ্ণমেণ্টে কি কৰিছে যে ব্লকচেইন, ঠিক আছে, ব্লকচেইনৰ কথা আমি চায়েন্স এণ্ড টেকন'লজিত পঢ়োঁ, তো মেইনলি ব্লকচেইনৰ গতে নতুন টেকন'লজিও আমাৰ ইউজ কৰা হ'ব যাতে আমাৰ লেণ্ড ৰেকৰ্ডছবোৰ আমি আৰু বেছি ভাল ধৰণে মেইনটেইন কৰিব পাৰোঁ, ঠিক আছে। অ'কে, তো সেইটো এটা বহুত ভাল কথা, এইটো এটা ভাল এক্সাম্পল হয় যিটো আমি বিভিন্ন জেগাত ইউজ কৰিব পাৰোঁ, ঠিক আছে, এথিক্সতো ইউজ কৰিব পাৰোঁ, ৰাইট, যে গভৰ্ণমেণ্টে কেনেকুৱা ধৰণে কাম কৰি আছে বা টেকন'লজি কি ধৰণে ইউজ কৰা হৈছে মানে ষ্টেট গভৰ্ণমেণ্টে, ঠিক আছে। অ'কে, তাৰপিছত হ'ল আপোনাৰ ইণ্টাৰ ৰিলিজিয়ন লেণ্ড ট্ৰান্সফাৰ, এইটো এটা পলিটিকেল কথা, এইটো ইমান পৰীক্ষাত সুধিব বুলি মই নাভাবোঁ, ঠিক আছে। যিমানখিনি আপোনাৰ মই হিন্দু হয় আপুনি মুছলমান হয়, তো তেতিয়াহ'লে আপোনাৰ আৰু মোৰ মাজত যদি কিবা আপোনাৰ লেণ্ডৰ ট্ৰান্সফাৰ হৈছে তেতিয়াহ'লে সেইটো ষ্টেট গভৰ্ণমেণ্টৰ এপ্ৰুভেল লাগিব বুলি কৈছে, ঠিক আছে। অ'কে, তাৰপিছত আপোনাৰ জোনেল ভেলুৱেশ্যন ফৰ লেণ্ড, অ'কে, তো আল্টিমেটলি যিটো কোনো এটা পাৰ্টিকুলাৰ লেণ্ড আছে তাৰ মানে মনিটাৰী ভেলু যিটো আছে সেইটো কেনেকুৱা ধৰণৰ হ'ব সেইটোৰ কাৰণে এটা ট্ৰান্সপাৰেণ্ট কনচিষ্টেণ্ট ইউনিফৰ্ম মানে মেথডলজি ডেভেলপ কৰা হ'ব বুলি কৈছে, ঠিক আছে। অ'কে, তাৰপিছত হ'ল যে আপোনাৰ যিমানখিনি ইণ্ডিজিনিয়াছ পিপুল আছে তাৰ যিখিনি লেণ্ড ৰাইটছ আছে সেইখিনিকো প্ৰটেক্ট কৰা হ'ব বুলি কৈছে। আৰু সেইটো কাৰণে আপোনাৰ টোটেল 846টা ভিলেজক, ঠিক আছে, আপোনাৰ ৰিকগনাইজ কৰা হৈছে এজ আপোনাৰ ST/SC পপুলেশ্যন, আপোনাৰ মাইক্ৰ' ট্ৰাইবেল বেল্টছ আৰু ব্লকছ হিচাপে। অ'কে, তাৰপিছত হ'ল যে যিটো হনৰিয়াম আছে মানে যিমানখিনি গ্ৰাম প্ৰধান মানে এই গাঁওবুঢ়াৰ আপোনাৰ যিটো চেলেৰি আৰু ক'ব পাৰে চেলেৰি বঢ়াই দিয়া হৈছে, ঠিক আছে, 14,000 টকা পাৰ মান্থ, অ'কে, যাতে তাহাঁতি কামবোৰ এটলিষ্ট যাতে ভাল ধৰণে কৰিব পাৰে। অ'কে, নেক্সট কি যে অসমৰ ইউথবোৰৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে কি কৰা হ'ব বুলি কৈছে, চ' ইয়াত লিখা আছে যিটো আছাম স্কিল ইউনিভাৰ্চিটি, সেইটোতো আছাম স্কিল ইউনিভাৰ্চিটিৰ কথা আগৰ পৰাই চলি আছে, ঠিক আছে। তো সেইটো অপাৰেটিং হৈ যাব বুলি কৈছে এইবাৰ, ঠিক আছে, এই বছৰতে এই আছাম স্কিল ইউনিভাৰ্চিটি অপাৰেটিং হৈ যাব বুলি কৈছে, ঠিক আছে। তো টাটাৰ লগত, ঠিক আছে, টাটা আপোনাৰ নেলকো, ঠিক আছে, টাটা নেলকোৰ লগত পাৰ্টনাৰশ্বিপ কৰিছে যাতে আমাৰ যিমানখিনি অসম গভৰ্ণমেণ্টৰ স্কুলছ আছে সেই স্কুলছখিনিক আমি ষ্টেম ভোকেশ্যনেল চেণ্টাৰ বনাব পাৰোঁ, ঠিক আছে। ষ্টেম ভোকেশ্যনেল চেণ্টাৰ মানে ছায়েন্স টেকন'লজি ইঞ্জিনিয়াৰিং মেথামেটিক্স তাৰ ভোকেশ্যনেল চেণ্টাৰ্ছ, যাতে আমাৰ এতিয়া চিলেবাছবোৰ কেনেকুৱা ধৰণৰ আউটডেটেড, তো তাত
আমি যিমান কথাবোৰ পঢ়োঁ সেইখিনি কোনো ধৰণৰ ৰিয়েল লাইফত কামত নাহে। তো আল্টিমেটলি সেইটো যাতে ৰিয়েল লাইফতো কামত আহে, ঠিক আছে, আমি যিমানখিনি স্কুলত কথা শিকোঁ সেইখিনি যাতে আমি ৰিয়েল লাইফতো গৈ পিনে ইমপ্লিমেণ্ট কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে এই টাটাৰ লগত পাৰ্টনাৰশ্বিপ কৰিছে, ভাল কথা এইটো। থ্ৰু দিছ কলাবৰেশ্যন আপোনাৰ স্কুল উইল অফাৰ কোৰ্চ ইন AI, ৰবটিক্স, ডিজাইন ইনোভেশ্যন, আপোনাৰ এডিটিভ মেনুফেকচাৰিং, ইণ্টাৰনেট অফ থিংছ, বুজি পাইছেনে? এনেকুৱা ধৰণৰ এইটো কথা যদি ইমপ্লিমেণ্ট হৈ যায়, ঠিক আছে, এইটো কথা যদি লেটাৰ এণ্ড স্পিৰিটত ইমপ্লিমেণ্ট হৈ যায়, কি হ'ব পাৰে ভাবক, ঠিক আছে, কিন্তু টকা এলোকেট কৰিছে চব কিমান, অকল 50 crore, কি হ'ব 50 crore দি পিনে, ঠিক আছে, উপায় নাই। MOU উইথ গ্লোবেল কোম্পানীজ ফৰ ষ্ট্ৰাকচাৰ ট্ৰেইনিং প্ৰগ্ৰামছ, ঠিক আছে, MOU কৰিব বুলি কৈছে গ্লোবেল কোম্পানীবোৰৰ লগত, যাতে ট্ৰেইনিং দিব পৰা যায় আমাৰ ইউথখিনিক, ঠিক আছে। অ'কে, আৰু কি কথা আছে এইটো চাওক। AI এণ্ড ডাটা ড্ৰিভেন ক্লাইমেট স্মাৰ্ট এগ্ৰিকালচাৰ, ঠিক আছে। তো প্ৰথম কথা হ'ল ক্লাইমেট স্মাৰ্ট এগ্ৰিকালচাৰ মানে কি? এতিয়া আমাৰ যিহেতু ক্লাইমেট চেঞ্জ হৈ আছে, তো এগ্ৰিকালচাৰো সেনেকুৱা ধৰণে আমাক আমাৰ এডাপ্ট কৰিব লাগিব, আৰু এই এডাপ্ট কৰাৰ কাৰণে আমি AI আৰু ডাটাৰ হেল্প ল'ম, ঠিক আছে। এনকাৰেজ ছেটিং আপ অফ হাইটেক AI পাৱাৰ্ড এগ্ৰি হাব ইন 100 চিলেক্টেড ভিলেজেছ টু হেল্প ফাৰ্মাৰ্ছ, বুজি পাইছে? তো আল্টিমেটলি ক্লাইমেট চেঞ্জৰ লগত যাতে ফাৰ্মাৰবোৰে কোপ আপ কৰিব পাৰে, তাৰ কাৰণে আপোনাৰ AI পাৱাৰ্ড এগ্ৰি হাব বনোৱা হ'ব 100টা চিলেক্টেড ভিলেজত অসমৰ, ঠিক আছে। নেক্সট হ'ল আসাম টেক ভেলি AI এণ্ড গ্ৰীণ ইনোভেশ্যন হাব, এইটো কি বস্তু? চব এইবোৰৰ ওপৰত ডেডিকেটেড ডাইৰেক্টলি কুৱেশ্যন আহি যাব পাৰে, একদম ধ্যান মানে ভটকিনে যাব, বুজি পাইছে? তো ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে। দিছ হাব উইল ডেভেলপড থ্ৰু ষ্ট্ৰেটেজিক ইনভেষ্টমেণ্ট, ইণ্ডাষ্ট্ৰিয়েল পাৰ্টনাৰশ্বিপছ এণ্ড কাটিং এজ ৰিচাৰ্চ টু পজিশ্যন আসাম এজ এ লিডাৰ ইন নেক্সট জেনেৰেশ্যন টেকনলজিছ, ঠিক আছে। তো আল্টিমেটলি অসমত আসাম টেক ভেলি AI এণ্ড গ্ৰীণ ইনোভেশ্যন হাব বনোৱা হ'ব বুলি কৈছে। তাৰপিছত হ'ল যে দ্য ইষ্টাৰ্ণ গেটৱে ফৰ ইনোভেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, ঠিক আছে। তো IIT গুৱাহাটীৰ লগত মিলি পিনে, ঠিক আছে, আমাৰ ইষ্টাৰ্ণ গেটৱে ফৰ ইনোভেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব বুলি কৈছে, য'ৰ পৰা আপোনাৰ হাই স্কিল জব ক্ৰিয়েশ্যন হ'ব অসমত, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে, ইম্পৰ্টেণ্ট, ঠিক আছে। ইণ্ডিয়াছ ফাৰ্ষ্ট বেম্বু স্মাৰ্ট চিটি, ঠিক আছে। তো আল্টিমেটলি ইণ্ডিয়াৰ, এতিয়া এইটো নট আসাম, অসমৰ ফাৰ্ষ্ট নহয়, ইণ্ডিয়াৰ ফাৰ্ষ্ট বুলি কৈছে, এইটো কাৰণে ইম্পৰ্টেণ্ট বুলি মই কৈছোঁ। ইণ্ডিয়াৰ ফাৰ্ষ্ট আপোনাৰ কি বাম্বু স্মাৰ্ট চিটি, অল ফিউচাৰ গভৰ্ণমেণ্ট বিল্ডিং উইল প্ৰায়ৰিটাইজ বাম্বু বেছড মেটেৰিয়েল টু প্ৰমোট গ্ৰীণ কনষ্ট্ৰাকশ্যন এণ্ড ইনোভেশ্যন, বুজি পাইছে? তো যিমানখিনি গভৰ্ণমেণ্টৰ ইন ফিউচাৰ বিল্ডিং বনিব, তাত বাম্বু বেছড মেটেৰিয়েল বেছিকৈ ইউজ কৰা হ'ব বুলি কৈছে, আৰু সেনেকৈ কি কৰা হ'ব যে ইণ্ডিয়াৰ ফাৰ্ষ্ট বাম্বু স্মাৰ্ট চিটি বনোৱা হ'ব, বুজি পাইছে? ক'ত বনোৱা হ'ব, কি বনোৱা হ'ব, এইবোৰ একো ডিটেইল মেনশ্যন কৰা নাই, যিমানটো মেনশ্যন আছে মই ইমানটো আপোনালোকক পঢ়াই দিছোঁ, ঠিক আছে। আৰু ইমানটো এক্সামিনেশ্যনৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট হয়, পিছত ইয়াৰ ওপৰত ডিটেইল আহিব, তেতিয়া আমি আকৌ ডিটেইলত মানে কাৰেণ্ট এফেয়াৰ্ছত সেই ডিটেইলছখিনি পঢ়িম, ঠিক আছে। পায়োনিয়াৰিং ইণ্ডিয়াছ ফাৰ্ষ্ট গ্ৰীণ পেকেজিং হাব, এইটো ইণ্ডিয়াৰ ফাৰ্ষ্ট, ঠিক আছে, ইণ্ডিয়াৰ ফাৰ্ষ্ট হয়, এইটো মনত ৰাখিব, অসমৰ ফাৰ্ষ্ট নহয়। Promote bioplastic startups and investing in technologies like banana fiber based আপোনাৰ পেকেজিং টু ড্ৰাইভ ইকো ফ্ৰেণ্ডলি ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ, বুজি পাইছে? তো ইণ্ডিয়াৰ ফাৰ্ষ্ট গ্ৰীণ পেকেজিং হাব অসমত বনোৱা হ'ব বুলি কৈছে, য'ত আপোনাৰ বায়'প্লাষ্টিকৰ ওপৰত বেছ কৰি উঠা আপোনাৰ ষ্টাৰ্টআপছখিনিক প্ৰমোট কৰা হ'ব, লগতে বানানাৰ পৰা আপোনাৰ ফাইবাৰ পেকেজিং যিটো হয়, তো বানানাৰ পৰা ফাইবাৰ বনাই পিনে মানে সূতা বনাই পিনে পেকেজিং কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি কৈছে। তো সেনেকৈ কি হ'ব, আমাৰ ইকো ফ্ৰেণ্ডলি ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ হ'ব, ঠিক আছে। আমাৰ অসমত ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ হ'ব, আপোনালোকে ইমানটো কথা গম পাই গৈছে, বাট এইটো ইকো ফ্ৰেণ্ডলিও হ'ব, ঠিক আছে, ভাল কথা এইটো। লিডিং দ্য ৱে ইন কাৰ্বন ক্ৰেডিট ইনিচিয়েটিভ, তো আল্টিমেটলি ইয়াত কি কৰা হ'ব যে কোলাবৰেশ্যন উইথ ইণ্টাৰেষ্টেড কাণ্ট্ৰিজ উইল হেল্প এট্ৰেক্ট ইনভেষ্টমেণ্ট ইন আসাম গ্ৰীণ ইনিচিয়েটিভ। তো এইখিনি চাওক, এইটো এটা গ্ৰীণ ইনিচিয়েটিভ, ইণ্ডিয়াছ ফাৰ্ষ্ট গ্ৰীণ আপোনাৰ পেকেজিং হাব, ইণ্ডিয়াছ ফাৰ্ষ্ট বেম্বু স্মাৰ্ট চিটি। তো এইবোৰ কি হয়, অসম গভৰ্ণমেণ্টৰ আপোনাৰ গ্ৰীণ ইনিচিয়েটিভ। তো এই গ্ৰীণ ইনিচিয়েটিভৰ কাৰণে এইখিনি কি হ'ব যে আপোনাৰ যিমানখিনি ইণ্টাৰেষ্টেড কাণ্ট্ৰিজ আছে তাহাঁতি আহি পিনে ইয়াত ইনভেষ্ট কৰিব পাৰে, আৰু আমি জানো কাৰ্বন ক্ৰেডিটছৰ কথা আমি পঢ়িছোঁ, যদি ইয়াত আহি পিনে ফৰ এক্সাম্পল ডেভেলপ কাণ্ট্ৰি এটা আহি পিনে ইনভেষ্ট কৰে এনেকুৱা ধৰণৰ বস্তু, তেতিয়াহ'লে তাহাঁতি কাৰ্বন ক্ৰেডিট পায়, ঠিক আছে। তাহাঁতি কাৰ্বন ক্ৰেডিট পায় মানে ধৰি লওক তাহাঁতি কিবা এটা মানে ইণ্ডাষ্ট্ৰিৰ পৰা কাৰ্বন ইমিট কৰিলে, ঠিক আছে, তাহাঁতি গৈ পিনে যদি সেই মানে যিমান এমাউণ্ট অফ কাৰ্বন ইমিট কৰিলে সেই এমাউণ্টৰে কাৰ্বন চিক্ৰেট মানে কাৰ্বন লৈ লোৱাৰ কেপাচিটি যদি বনাই দিয়ে ক'ৰবাত,
তাক কয় কাৰ্বন ক্ৰেডিট। তাৰপিছত তাহাঁতি এটা কাৰ্বন ক্ৰেডিট পায়। তো তাৰ কাৰণে কাৰ্বন ক্ৰেডিট পোৱাৰ কাৰণে কোনো যদি ইণ্টাৰেষ্টেড কাণ্ট্ৰিজ আছে তাহাঁতি আহি পিনে আমাৰ অসমৰ এই গ্ৰীণ ইনিচিয়েটিভবোৰক মানে মেইনলি মানে ফাণ্ড কৰিব পাৰে। ঠিক আছে, নেক্সট আৰু কি আছে? ইণ্ডিয়াছ ফাৰ্ষ্ট AI পাৱাৰ্ড এণ্টি ডিপ ফেক এণ্ড চাইবাৰ ছাৰ্ভেলেঞ্চ লেব। ঠিক আছে, এইটো আকৌ ইণ্ডিয়াৰ ফাৰ্ষ্ট, বুজি পাইছে? তো ইণ্ডিয়াৰ ফাৰ্ষ্ট প্ৰথম আপোনাৰ AI পাৱাৰ্ড এণ্টি ডিপ ফেক। হোৱাট ইজ ডিপ ফেক? ডিপ ফেক মানে ফৰ এক্সাম্পল এতিয়া মই হয়, এতিয়া মোৰ মুখটো চেঞ্জ কৰি ফেচটো চেঞ্জ কৰি পিনে বেলেগ এটা বাৰাক ওবামাৰ ফেচ যদি লগাই দিওঁ আৰু কিবা কিবি উল্টা পুল্টা কথা কৈ দিওঁ মই, তেতিয়াহ'লে এইটো ক'ব ডিপ ফেক। ঠিক আছে, তো এনেকুৱা ধৰণৰ ডিপ ফেক বহুত চলি আছে। তো এইবোৰক কাউণ্টাৰ কৰাৰ কাৰণে আমাৰ ইয়াত আপোনাৰ এটা লেব বনোৱা হ'ব, স্পেচিয়েলি অসম পুলিচৰ আণ্ডাৰত। ঠিক আছে, অসম পুলিচৰ আণ্ডাৰত এই কাটিং এজ টেকনলজি মানে হ'ল একদম স্মাৰ্ট, মানে একদম টপ মোষ্ট টেকনলজি এতিয়া এভেইলেবল। ঠিক আছে, তো তাৰ পৰা মেইনলি আমাৰ চাইবাৰ চিকিউৰিটি, তাৰপিছত ডিজিটেল ফৰেনচিক, তাৰপিছত অনলাইন থ্ৰেড ডিটেকশ্যনৰ কাৰণে অসম পুলিচক এনকাৰেজ কৰা হ'ব। ঠিক আছে, আৰু সেনেকে ইণ্ডিয়াৰ ফাৰ্ষ্ট AI পাৱাৰ্ড এণ্টি ডিপ ফেক এণ্ড চাইবাৰ ছাৰ্ভেলেঞ্চ লেব অসমত বনোৱা হ'ব। ঠিক আছে, অ'কে, এইবোৰৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন আহিব। নেক্সট হ'ল আপোনাৰ ডিজিটেল আপোনাৰ আছাম টি এক্সচেঞ্জ। ঠিক আছে, তো ইণ্ডিয়াছ ফাৰ্ষ্ট AI এণ্ড ব্লকচেইন পাৱাৰ্ড টি অকশ্যন। ঠিক আছে, তো অসমৰ যিটো টি হয় আমি জানো গোটেই ৱৰ্ল্ড ফেমাছ হয়। তো এই অসমৰ টিৰ যিটো আপোনাৰ নিলামী অকশ্যন ডিজিটেলি যাতে হ'ব পাৰে, সেইটো কাৰণে এটা ডিজিটেল আছাম টি এক্সচেঞ্জ বনোৱাৰ কথা কৈছে। ঠিক আছে, তো কিমান এডভান্স লেভেলৰ কথা ভাবি আছে। তো এনেকুৱা ধৰণৰ কাম কৰিব বুলি কৈছে টি ইণ্ডাষ্ট্ৰী বুষ্ট কৰাৰ কাৰণে। তাৰপিছত আছাম উইল ৱৰ্ক উইথ টি ইণ্ডাষ্ট্ৰী ষ্টেক হোল্ডাৰ্ছ টু ইন্ট্ৰডিউচ ইণ্ডিয়াছ ফাৰ্ষ্ট AI ড্ৰিভেন ব্লকচেইন বেছড টি অকশ্যন চিষ্টেম টু এনহেন্স ট্ৰান্সপাৰেঞ্চি এণ্ড এফিচিয়েঞ্চি। বুজি পালে? অ'কে, আছাম ৱাটাৰ মেট্ৰ' ট্ৰান্সপৰ্ট। ঠিক আছে, এতিয়া ৱাটাৰ মেট্ৰ' কি বস্তু? ৱাটাৰ মেট্ৰ' মানে সেই আৰু যিটো ফেৰীৰে ট্ৰান্সপৰ্ট কৰা। ঠিক আছে, তো ইয়াত কৈছে যে আমি এক্সপ্ল'ৰ কৰিম যে এনেকৈ পৰা যায় নেকি ফেঞ্চি, যদি গুৱাহাটী গৈছে তেতিয়াহ'লে বা গুৱাহাটীৰ মানে মানুহখিনি বেছি ভাল ধৰণে বুজি পাব যে ফেঞ্চি বজাৰৰ পৰা সেই আৰু যিটো আপোনাৰ এয়াৰপৰ্ট। ঠিক আছে, তো ফেঞ্চি বজাৰৰ পৰা এয়াৰপৰ্ট যোৱাৰ কাৰণে এতিয়া বহুত বেছি ভিৰ, আপুনি ফটকৈ যাব নোৱাৰে, তো ভিৰ থাকে। তো যদি আমি ফেঞ্চি বজাৰৰ যিটো আপোনাৰ ঘাট আছে, সেই ঘাটৰ পৰা ডাইৰেক্টলি আমি টাৰ্মিনেল 1লৈকে গুচি যাব পাৰোঁ। ঠিক আছে, তো সেইটোৱে কৈছে যে আপোনাৰ গুৱাহাটীত স্পেচিয়েলি ৱাটাৰ মেট্ৰ'ৰ কথা কৈছে। কিমান ইন'ভেটিভ টাৰ্ম ইউজ কৰিছে, সেইখিনি আমি ডাইৰেক্টলি মেইনছত ইউজ কৰিম। ঠিক আছে, এইবোৰ টাৰ্মেই ইউজ কৰিম ডাইৰেক্টলি মেইনছত আৰু এক্সামিনাৰক ইমপ্ৰেছ কৰিম। ঠিক আছে, অ'কে, ৰোপৱে ফৰ এয়াৰপৰ্ট পেচেঞ্জাৰ ফ্ৰম খানাপাৰা। ঠিক আছে, তো আল্টিমেটলি খানাপাৰাৰ পৰা বা এয়াৰপৰ্টৰ পৰা ডাইৰেক্টলি খানাপাৰা বহুত দূৰ, মানে এটা এণ্ডত আছে আৰু এটা এণ্ডত আছে। ঠিক আছে, তো আল্টিমেটলি সিহঁতৰ কাৰণে এটা ৰোপৱে ডেভেলপ কৰাৰ কথা কৈছে। ৰোপৱে বুজি পায় ন? এতিয়াতো ৰোপৱে আছে, এতিয়া নৰ্থ গুৱাহাটী আৰু চাউথ গুৱাহাটী কানেক্ট কৰাৰ কাৰণে, বাট এনেকুৱা ধৰণৰ ৰোপৱে মানে এয়াৰপৰ্ট টু খানাপাৰা ৰোপৱে ডেভেলপ কৰাৰ কথা কৈছে। এইটো বহুত চিটি স্পেচিফিক হৈ যায়। দেন অলছ' এইটো আছাম ৱাটাৰ মেট্ৰ'ৰ ওপৰত কুৱেশ্যন সুধিব পাৰে কিন্তু। ঠিক আছে, লাখপতি বাইদেউ ফাণ্ড। ঠিক আছে, তো লাখপতি বাইদেউ ফাণ্ড কিহৰ লগত ৰিলেটেড? আপোনাৰ এই আৰু অসমৰ যিমানখিনি ছেল্ফ হেল্প গ্ৰুপ আছে, সেই ছেল্ফ হেল্প গ্ৰুপবোৰক এম্পাৱাৰ কৰাৰ কাৰণে তাহাঁতি যাতে লাখপতি হৈ যাব পাৰে। ঠিক আছে, তো তাহাঁতি যাতে ওমেন লেড ষ্টাৰ্টআপবোৰক মানে হেল্প কৰাৰ কাৰণে এটা ফাণ্ড বনোৱা হ'ব বুলি কৈছে। ঠিক আছে, সেইটোৰ নাম দিছে লাখপতি বাইদেউ ফাণ্ড। অ'কে, ঠিক আছে, এইখিনি কথা। নেক্সট আছে আপোনাৰ অষ্টাদশ মুকুদাৰ উন্নয়নী মেলা। ঠিক আছে, হোৱাট ইজ দিছ অষ্টাদশ মুকুদাৰ উন্নয়নী মেলা? তো এইখিনি হৈছে যে প্ৰতি বছৰে ওলায়, আপোনালোকে যদি বাজেট চাই আছে তেতিয়াহ'লে গম পায়। বাট এইখিনি আমাৰ অসম গভৰ্ণমেণ্টৰ এই বছৰৰ কাৰণে ফ্লেগশ্বিপ স্কিমছ। ঠিক আছে, ক'ত ক'ত একজেক্টলি কাম কৰিব? অষ্টাদশ মানে হ'ল 18টা। ইয়াত টোটেল আপুনি চাব যে 18টা এনেকুৱা ধৰণৰ স্কিমৰ কথা মেনশ্যন কৰা আছে। ঠিক আছে, ইয়াত অকল মই আজি নামবোৰ ক'ম, তাৰপিছত আপুনি নেক্সট ক্লাছত আমি যেতিয়া চাম তেতিয়াহ'লে আমি এই মানে স্কিমবোৰৰ ওপৰত কি কি এনাউন্সমেণ্ট কৰা হৈছে, কি কৰা হৈছে আমি চাম। তো আপুনি চাব যে কিছুমান আপোনাৰ আগৰ যিটো অষ্টাদশ মানে লাষ্ট ইয়াৰৰ বাজেটৰ যিটো অষ্টাদশ মুকুতাৰ উন্নয়নী মেলা আছে, তাৰে কিছুমান পাৰ্ট আৰু কিছুমান বস্তু নতুনো আছে। ঠিক আছে, তো ইয়াত আপুনি টোটেল ইয়াত দেখি পাইছে নে 18টা আছে। ঠিক আছে, অষ্টাদশ মানে 18টা। এইখিনি ফ্লেগশ্বিপ স্কিম হয়। এইবাৰৰ যিটো অসম গভৰ্ণমেণ্ট আছে, অসম গভৰ্ণমেণ্টই এই 18টা পইণ্টাৰত ফ'কাছ কৰিব। ঠিক আছে, আৰু ইয়াৰ ওপৰতে 18টা পইণ্টত অসম গভৰ্ণমেণ্টে ফ'কাছ কৰা মানে কি? APSCও ফ'কাছ কৰিব বা যিমানবোৰ এক্সামিনেশ্যন হ'ব তাত ফ'কাছ হ'ব। তো আল্টিমেটলি অৰুণোদয় 3.0। ঠিক আছে, তাৰপিছত আপোনাৰ মুখ্যমন্ত্ৰী মহিলা
উদ্যমিতা অভিযান, এইটোতো আগৰ বছৰো আছিলে। তাৰপিছত আপোনাৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা, ঠিক আছে, এইটো আগৰ বছৰৰ আছিলে। তাৰপিছত আপোনাৰ প্ৰভিজনেলাইজেশ্যন অফ স্কুলছ, একজেক্টলি কি হয়, মই যেতিয়া এই গোটেইবোৰ বস্তু মই এই 18টা পইণ্টাৰক মই পঢ়াব লাগিব, ঠিক আছে, ইয়াৰ ওপৰত ডাইৰেক্টলি কুৱেশ্যন বনিব। তো এইখিনি আমি চাম, জাষ্ট আমি চাই লৈছোঁ যে কিমান কি কথা আছে এতিয়া। চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা কি বস্তু হয় আমি চাম, ঠিক আছে। তাৰপিছত চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান, তাৰপিছত প্ৰভাইডিং 1,00,000+ জব, আপুনি গম পায় এইটো কি হয়। এনচিয়ৰিং ফুড চিকিউৰিটি, এডিশ্যনেল বেনিফিট টু আপোনাৰ নেশ্যনেল ফুড চিকিউৰিটি এক্ট বেনিফিচিয়াৰিজ। তাৰপিছত আপোনাৰ 200 ইয়াৰ অফ আছাম টি ছাপৰ্টিং টি গাৰ্ডেন কমিউনিটিজ, ষ্টেণ্ডিং উইথ আৱাৰ এমপ্লয়িজ, ঠিক আছে, এইটো আমাৰ কি প্ৰায়ৰিটিজো আছিলে। ইয়াৰ অফ বুক কি হয় আমি পিছত চাম, ঠিক আছে। তাৰপিছত আপোনাৰ ভিচাৰিত আছাম দৰ্শন, ঠিক আছে, এইটো অসম টুৰিজমৰ লগত ৰিলেটেড। তাৰপিছত এফৰ্ডেবল ইলেক্ট্ৰিচিটি, ঠিক আছে। তাৰপিছত আপোনাৰ ছাপৰ্টিং অন্নদাতা অফ আছাম, অন্নদাতা মানে ফাৰ্মাৰ, ঠিক আছে। এচিলাৰেটিং গ্ৰোথ থ্ৰু ইনফ্ৰাষ্ট্ৰাকচাৰ, ষ্ট্ৰেংথেনিং আছাম ইণ্ডাষ্ট্ৰিয়েল লেণ্ডস্কেপ, ঠিক আছে। বন মিত্ৰ অভিযান, ইমপ্লিমেণ্টেশ্যন অফ দ্য ক্লজ 6 অফ আছাম একৰ্ড, সেইটো আমাৰ কি প্ৰায়ৰিটিজটো আছিলে, ঠিক আছে। তো এইখিনি আমাৰ 18টা ফ্লেগশ্বিপ প্ৰায়ৰিটিজ, ঠিক আছে, আমাৰ অসম গভৰ্ণমেণ্টৰ। তো এইখিনি কথা, তো আজি আমি ইমানটোতে ৰাখিম, ঠিক আছে। বাকী নেক্সট ক্লাছৰ পৰা আমি অষ্টদাক মুকুদাৰ উন্নয়নী মেলাক আৰু এক্সপাণ্ড ধৰণে পঢ়িম, ঠিক আছে। যদি কিবা ডাউট আছে ইমানটোলৈকে আপোনালোকে সুধিব পাৰে। SHG কি হয়? SHG মানে সেলফ হেল্প গ্ৰুপ, এই যে আত্মসহায়ক গোট। আত্মসহায়ক গোটবোৰক SHG বুলি কয়। নেক্সট মই কালি ক্লাছ কৰাম, কিন্তু কথা হৈছে যে এইটোতো ফ্ৰী ক্লাছ আছিলে, তো আপোনালোকৰ কাৰণে ইমানটোৱেই হয় আৰু, ঠিক আছে। মই যদি কালি যদি মোৰ মাইণ্ড চেঞ্জ হৈ যায় তেতিয়াহ'লে আপোনালোকে ক্লাছ কৰিব পাৰিব বাৰু, ঠিক আছে। কম বাজেট গোটেইটো মই ফ্ৰী কৰি দিম। তেতিয়া মই আপোনালোকক ক'ম যে যদি সেই আৰু যদি পঢ়ি পিনে ভাল লাগিছে বা ইমানটোলৈকে এটলিষ্ট যদি চাওক জোচত আহি যায়, তাৰপিছত 10 মিনিট চাই পিনে গুচি যায়, ঠিক আছে। আল্টিমেটলি চাওক এইটোতো চিনেমা নহয়, ঠিক আছে। আল্টিমেটলি মোৰ কথা এতিয়াতো পঢ়োৱাৰ কথা, এতিয়া যদি চিনেমা চায় তেতিয়াহ'লেও আপোনাৰ চিনেমাত কোনবোৰ চিনেমা অসম এতিয়া চাব যে কোনবোৰ চিনেমা বেছি আপোনাৰ বক্স অফিচত হিট হয়। পুষ্পা টাইপ, ঠিক আছে, ঝুকেগা নেহি, ঠিক আছে। তো এইবোৰ হিট হয়। আৰু ধৰি লওক ভাল এটা মুভি, ঠিক আছে, হু আই এম চাইছে নেকি কোনোবাই? হু আই এম, ঠিক আছে, চাব যদি টাইম পায়। এইবোৰ নামেই শুনা নাই চাগে আপোনালোকে, হু আই এম আপুনি ভাবিব যে ছাৰ কোন বলিউডৰ মুভি কৈছে, মই চোৱাই নাই সেইটো। হলিউডৰ নহয়, বলিউডৰ মুভি হয়, ঠিক আছে। তো হু আই এম নাই চোৱা। আমিক চাইছে? আমিক, ঠিক আছে, অসমীয়া মুভি চোৱা নাই, কিন্তু পুষ্পা চবে চাইছে, অ'কে। সেইটোৱে কথা যে আমাৰ কি হৈছে যে আমি কি এনেকুৱা ধৰণৰ কথা ভাল পাওঁ যিটো ভাল লাগে আৰু, ঠিক আছে, যিটোৱে আপোনাৰ যিটো ছিক্স চেন্স আছে, আমাৰ যিটো ছিক্স চেন্স আছে তাক ষ্টিমুলেট কৰে, সেইবোৰ বস্তু আমাৰ ভাল লাগে, ঠিক আছে। বাট APSC স্মাৰ্ট হয়, এইবোৰৰ কথা নুশুধে, ঠিক আছে। যদি আপোনালোকে ইমানটোলৈকে শুনিছে আৰু ইমানটোলৈকে যদি ধৈৰ্য আছে, তেতিয়াহ'লে ভাবিব পাৰে 60% অডিয়েন্সক আপুনি বিট কৰি দিছে, কাৰণ 60% অডিয়েন্স ইয়ালৈকে নাচায়। মই যদি আপোনালোকক কেতিয়াবা মোৰ ইউটিউবৰ আপোনাৰ এইটো চাম, এটেনশ্যন স্পান বুলি এটা আমাৰ পাৰামিটাৰ থাকে, তো সেই পাৰামিটাৰটো দেখাম। এটেনশ্যন স্পান নাই, ঠিক আছে, আপোনাৰ ধৰি লওক 2 মিনিটৰ পিছত আধাতকৈ বেছি ভিউৱাৰে আপোনাৰ গুচি যায়, পুৰা নেচায়ে ভিডিঅ', পুৰা নেচায়ে আল্টিমেটলি। আৰু যদি মই এতিয়া এইটোতো বহুত লম্বা হৈছে, ঠিক আছে, এইটোতো আৰু নেচায়, ঠিক আছে, আৰু নেচালেও নাই, অ'কে। তো ভাল কথা নেচালে, তো সেইটোৱে আৰু নেচালে মানে কি হয় যে মানে মেইনলি আমাৰ কম্পিটিশ্যন কমি যায়, ঠিক আছে। আৰু যিসকলে চাইছে তাহাঁতৰ ধৈৰ্য আছে আৰু তাহাঁতি সঁচাকৈ কষ্ট কৰে, ঠিক আছে। এটলিষ্ট ইমানটো শুনাৰ ধৈৰ্য আছে, এতিয়া পঢ়াৰ ধৈৰ্যটো আৰু বেলেগ কথা, শুনাৰো ধৈৰ্য নাই আজিকালি ষ্টুডেণ্টবোৰৰ, ঠিক আছে, যিয়ে হওক। তো সেইখিনি কথা আৰু আজিৰ কাৰণে মই ইমানটোতে ৰাখিম। থেংক ইউ ছ' মাছ।